ওকে ওকে সাউন্ড কোনেও পোৱা নাছিল নেকি? ওহো, ঠিক আছে। আমি ক্লাছটো ষ্টপ কৰি কিনে আৰু একবাৰ নতুনকে কৰো নেকি? নহ'লে আৰু ৰেকৰ্ডিংটোত মিষ্টেক হ'ব। তোমালোকৰ ক্লাছটো লিভ কৰা তাৰপিছত আৰু জইন হ'বা, ঠিক আছে? চবে লিভ কৰি দে ক্লাছ। লিভ কাটা নাই, চবে লিভ কৰাৰ পিছত কাটি আছে। আৰু লিভ কৰি দিয়া, চবে লিভ কৰি দিয়া। চবে লিভ কৰা। এতিয়া চাউণ্ড আহিছে না? চাউণ্ড আহি আছে ন? ঠিক আছে, আমি কালি ৰেকৰ্ডিং চ' আমি কালি ষ্টাৰ্ট কৰিছিলো কম্পেকশ্যন চেপ্টাৰটো, ঠিক আছে নে? কম্পেকশ্যন মানে কি আছিল? ৰিমুভেল অফ ইয়াৰ ভইড আছিল, ঠিক আছে নে? ইয়াৰ ভইডটো যদি ৰিমুভ কৰি সেইটোকে কি কৈছিলো? কম্পেকশ্যন আছিল, ঠিক আছে? আৰু যদি ফুল্লি চেচুৰেটেড চইল থাকে তাতে লোড লগালে কি ৰিমুভ হ'ব? ৱাটাৰ ৰিমুভ। সেইটোক আমি কি নাম দিছিলো? কনচলিডেশ্যন নাম দিছিলো, ঠিক আছে নে? যদি ইয়াৰ ভইড ৰিমুভ হয় মানে কি অভাৰঅল ভইডেটো ৰিমুভ হৈ আছে, চ' ভইড ৰিমুভ হৈ আছে মানে কি ভইড ৰেচিঅ'টো কি হৈ যাব? কম হৈ যাব। বিকজ ভইড ৰেচিঅ' মানে কি ভলিউম অফ ভইড বাই ভলিউম অফ চলিড, চলিডৰ ভলিউমটো কনষ্টেণ্ট থাকিব, চ' ৰিমুভ কোন হ'ব? ভলিউম অফ ভইড হ'ব। চ' অভাৰঅল ই ভেলুটো কি হৈ যাব? অভাৰঅল ই ভেলুটো কমি যাব, ঠিক আছে নে? চ' ই ভেলুটো কমিলে আমাৰ কি কি বেনিফিট আছিল আমি ডিছকাছ কৰিছিলো। আমাৰ ডেনচিটি ইণ্ডেক্স বাঢ়ি যায়, ঠিক আছে নে? চিয়াৰ ষ্ট্ৰেন্থ বাঢ়ে, বিয়াৰিং কেপাচিটি বাঢ়ে, ঠিক আছে নে? বিয়াৰিং কেপাচিটি বাঢ়ে, দেন পাৰ্মিয়াবিলিটি কমি যায়, কালি ডিছকাছ কৰিছিলো। চ' এইকেইটা আমাৰ বেনিফিট আছিল কম্পেকশ্যন কৰাৰ কাৰণে, ঠিক আছে? তাৰপিছত কম্পেকশ্যন আৰু কনচলিডেশ্যনৰ ডিফাৰেঞ্চ চাইছিলো। কম্পেকশ্যনটো আছিল যে ফাৰ্ষ্ট প্ৰচেছ যিটো আমি ফিল্ডত কৰো, ঠিক আছে না? যিটো আমি ফিল্ডত কৰো ফাৰ্ষ্ট প্ৰচেছ ফৰ ৰিমুভেল অফ এয়াৰ, ঠিক আছে? তাৰপিছত কনচলিডেশ্যনটো কি হয়? টাইম কনজিউমিং প্ৰচেছ হয়। টাইম কনজিউমিং ফৰ ফাইন চইল যেনেকে ক্লে, ঠিক আছে নে? আৰু চেণ্ডৰ কাৰণে এইটো বহুত ফাষ্ট প্ৰচেছ হয়, কিন্তু জেনেৰেলি এইটো আমি ষ্টাডি নকৰো, ঠিক আছে? চ' কনচলিডেশ্যনটোক আমি টাইম ডিপেণ্ডেণ্ট প্ৰচেছ বুলি কওঁ বা লং টাৰ্ম প্ৰচেছ বুলি কওঁ, ঠিক আছে নে? তাৰপিছত কম্পেকশ্যনটোত কি হ'ব যে ইয়াৰ ৰিমুভ হ'ব। ইয়াৰ ৰিমুভ হ'ব মানে কি? যে আমাৰ ভলিউম অফ ভইডত কি থাকিব লাগিব? ইয়াৰ থাকিব লাগিব। যদি ইয়াৰ থাকিব লাগে তেন্তে চেচুৰেশ্যনটো 1 হ'ব নোৱাৰে। যদি চেচুৰেশ্যনটো 1 হৈ যায় মানে কি হ'ব? ইয়াৰ নাই, অনলি ৱাটাৰ আছে। চ' কম্পেকশ্যন কি হ'ল কোনটো চইলৰ কাৰণে হ'ব? যাৰ চেচুৰেশ্যন 1তছে কম আছে, ঠিক আছে? কনচলিডেশ্যন হ'বৰ কাৰণে কি হ'ব লাগিব? যে চেচুৰেটেড হ'ব লাগিব, তেতিয়াহে লোডটো ডাইৰেক্টলি কোনে ল'ব? ৱাটাৰে ল'ব আৰু ৱাটাৰটো চিপেজ হ'ব, ঠিক আছে নে? চ' কনচলিডেশ্যনত এছটো কিমান হ'ব লাগিব? 1 হ'ব লাগিব, ঠিক আছে? পঢ়িছিলো এইখিনি। তাৰপিছত কম্পেকশ্যনৰ ডাইৰেক্ট ৰিলেশ্যন আছিল কিহৰ লগত? ভইড ৰেচিঅ'ৰ লগত আছিল, ডেনচিটি ইণ্ডেক্সৰ লগত আছিল, তাৰপিছত ফাইৰ লগত আছিল, ঠিক আছে নে? আৰু গামা ডিৰ লগত আছিল। এই গোটেইকেইটা পেৰামিটাৰছে ডাইৰেক্টলি বা ইনডাইৰেক্টলি ৰিলেটেড হয়। চ' আমি কোনটো পেৰামিটাৰক চিলেক্ট কৰিছো কম্পেকশ্যন বুজাবৰ কাৰণে? গামা ডিটোক, ঠিক আছে নে? গামা ডিটোক কৰিছো, ঠিক আছে? বুজি পালো? গামা ডিটোক আমি গামা ডিটো কেনেকে ৰিলেটেড আছিল কালি ডিছকাছ কৰিছো, ঠিক আছে? তাৰপিছত কম্পেকশ্যন টেষ্ট কৰিবৰ কাৰণে দুটা টেষ্ট আছে, লাইট কম্পেকশ্যন আৰু হেভি কম্পেকশ্যন। চ' লাইট কম্পেকশ্যনটোত কিমান লাইট আৰু হেভি দুটাতে ভলিউমটো কিমান থাকে? 1000 cc থাকে। কিন্তু এইটো আমাৰ প্ৰক্টৰ টেষ্ট এটা আছে যিটো মষ্ট প্ৰবলি US ৰ টেষ্ট হয়, সেইটোৰ পৰাই ডাইৰেক্টলি লোৱা টেষ্ট হয়, ঠিক আছে? বিকজ আমাৰ 1000 cc টো ৰাউণ্ড অফ হয় সেইকাৰণে আমি 1000 cc লওঁ। যিটো প্ৰক্টৰ টেষ্ট আছে হয়তো তাতে যিটো US ৰ যিটো ইউনিটছ এণ্ড ডাইমেনশ্যন আছে তাতে 942 চেণ্টিমিটাৰ কিউবটো হয়তো কিবা আহ, কিবা সিহঁতৰ ইঞ্চ বা ফুটৰ সেইটোত ৰাউণ্ড অফ হয় সেইকাৰণে সিহঁতে কিমান ভলিউম লয়? 942 cc, ঠিক আছে? কেতিয়াবা অবজেক্টিভত দুটাই আহি যায়, 942 আহে 1000 আহে, ঠিক আছে? যিটো অপশ্যনত থাকে সেইটো মাৰিম। আৰু যদি IS লিখা থাকে, IS কোড লিখা থাকে লগতে যদি 942 আৰু 1000 দুটা থাকে তেতিয়া আমি কোনটো মাৰিম? 1000টো মাৰিম। যদি হেভি প্ৰক্টৰ লিখা থাকে, প্ৰক্টৰটো ক'ৰ টেষ্ট হয় বাহিৰৰ হয়, তেতিয়া 942 মাৰিম, ঠিক আছে? বুজিলো? যদি দুটা অভাৰলেপ হৈ থাকে। তাত হাইটটো দিয়া আছে 2.6, এইখিনি আমাৰ দিয়া আছে। তাৰপিছত আমি কি ডিছকাছ কৰিছিলো? কম্পেক্টিভ এফৰ্ট। কম্পেক্টিভ এফৰ্টটো কি? যে আমি কিমান এনাৰ্জি চইলটোক দি আছো পাৰ ইউনিট ভলিউম। ভলিউমটোতো 1000 cc হ'ব। চ' আমি এনাৰ্জিটো ওলাব লাগে। এনাৰ্জিটো কি থাকে? যিটো আমি এইটো আমি কি ইম্পাৰ্ট কৰি আছো? পটেঞ্চিয়েল এনাৰ্জিটো কাইনেটিক এনাৰ্জিলৈ কনভাৰ্ট হৈ কিনে আমাক চইলটোত দি আছে, ঠিক আছে? ইনডাইৰেক্টলি আমি কি এনাৰ্জি দি আছো? কাইনেটিক এনাৰ্জি দি আছো। আৰু কোনটো এনাৰ্জি লছ হৈ আছে? পটেঞ্চিয়েল এনাৰ্জি, ঠিক আছে? যদি 100% ট্ৰান্সফাৰ অফ এনাৰ্জি হয় তেতিয়া আমি কি কৰিব পাৰো? MGH পটেঞ্চিয়েল এনাৰ্জিটোৱে ফাইনেলি যায় কাইনেটিক এনাৰ্জি হৈছে, ঠিক আছে? চ' MGH টো 1 ব্ল'ৰ কাৰণে, কিন্তু আমাৰ ব্ল'জ কিমানটা থাকে? এভৰি লেয়াৰত 25টা ব্ল'জ থাকে।
ঠিক আছে, এভৰি লেয়াৰত 25টা ব্লজ থাকে আৰু লেয়াৰ কিমানটা থাকে 3 পৰা 5টা থাকে। চ' এইটো আমি ইনকৰ্পৰেট কৰিব লাগিব ইনটু নাম্বাৰ অফ ব্লজ ইনটু নাম্বাৰ অফ লেয়াৰ্ছ। ঠিক আছে, চ' হেভি কম্পেকশ্যন আৰু লাইট কম্পেকশ্যনৰ কাৰণে কিমান আহে 2703 আৰু 593। দুটাৰে যেতিয়া ৰেচিঅ' ওলাম তেতিয়া কিমান আহে 4.55। চ' এইটো কম্পেক্টিভ এফৰ্টৰ যিটো ৰেচিঅ' আহে সেইটোও কেতিয়াবা সুধি দিয়ে আৰু এই এনাৰ্জিটো ডাইৰেক্টলি কেতিয়াবা সুধি দিয়ে। ঠিক আছে, এইখিনি আমি ডিছকাছ কৰিছিলো। তাৰপিছত কালি আমি লুব্ৰিকেশ্যন অলপমান ডিছকাছ কৰিছিলো, যে কি ডিছকাছ কৰিলো যে চইলটো যদি আমাৰ চেম টেষ্ট এটা কৰি থাকো, চ' চেম টেষ্ট এটাত কৰিলে আমি লেবত কি কৰো বেলেগ বেলেগ ৱাটাৰ কণ্টেণ্টত কৰো। কিয় কৰিছো কিয় আমি ষ্টাডি কৰোতে পাইছো যে আমি যিমানে লাহে লাহে ৱাটাৰ কণ্টেণ্ট ইনক্ৰিজ কৰিম যে চইলটোত এটা লুব্ৰিকেশ্যন নেচাৰ এটা আহিব। লুব্ৰিকেশ্যন নেচাৰ হলে কি হ'ব যে চলিড পাৰ্টিকলছবোৰ এটা আনটোৰ ওপৰত বেছি ইজিলি শ্লিপ হ'ব পাৰিব। যদি শ্লিপ হ'ব পাৰে তেনে সি এটা বেটাৰ অৰিয়েণ্টেশ্যন দিব পাৰিব। বেটাৰ অৰিয়েণ্টেশ্যন দিব পাৰিলে কি হ'ব বেটাৰ ড্ৰাই ডেনচিটি এটা দিব পাৰিব। ঠিক আছে, চ' আমি বেলেগ বেলেগ ৱাটাৰ কণ্টেণ্টৰ কাৰণে এই ড্ৰাই ডেনচিটিটো চেক কৰো। ঠিক আছে, চ' আমি যেতিয়া ৱাটাৰ কণ্টেণ্টটো বদলাই থাকো তেতিয়া আমি কি পাওঁ যে ইনিচিয়েলি ড্ৰাই ডেনচিটিটো ৱাটাৰ কণ্টেণ্টৰ লগত বাঢ়ি যায়, কিন্তু এটা পইণ্টত যাই কিনে সি ষ্টেগনেণ্ট হৈ যায় আৰু তাৰপিছত সি কমিব ষ্টাৰ্ট দিয়ে। ঠিক আছে, যোনটো পইণ্টত সি মেক্সিমাম ড্ৰাই ডেনচিটিটো শ্ব' কৰিব সেই পইণ্টটোকে আমি কি কওঁ অপ্টিমাম মইশ্চাৰ কণ্টেণ্ট বুলি কওঁ। ঠিক আছে, ইয়াৰ কাৰণে লুব্ৰিকেশ্যন থিয়ৰিটো অলপমান ডিছকাছ কৰিছিলো, বাকী বেলেগ থিয়ৰিও আছে যিটো আমাৰ কাৰণে দৰকাৰ নাই। ঠিক আছে, বুজিলো। তাৰপিছত এইখিনিলে আমি কালি ডিছকাছ কৰিছিলো। ঠিক আছে, তাৰপিছত আমি ড্ৰাই ডেনচিটি কাৰৰ লগত ৰিলেশ্যনটো এতিয়া পঢ়িম। আমি ড্ৰাই ডেনচিটি ৰিলেশ্যনটো ৱাটাৰ কণ্টেণ্টৰ লগত পঢ়িম। ৱাটাৰ কণ্টেণ্টটো কালি অলপ পঢ়িছোৱে। ঠিক আছে, কালি অলপ পঢ়িছোৱে। তাৰপিছত আমি কি পাওঁ যে আমাৰ কাৰ ৰিলেশ্যন লাগে ড্ৰাই ডেনচিটি আৰু ৱাটাৰ কণ্টেণ্ট। কালিতো আমি গ্ৰাফটো চাইছিলো কেনেকুৱা আছিল যে ড্ৰাই ডেনচিটি বাঢ়ি যায় এটা টাইমত মেক্সিমাম হয় আৰু তাৰপিছত কি হৈ যায় কমি যায়। ঠিক আছে না, চ' এইটোক আমি কি বুলি কওঁ অ এম চি বুলি কওঁ। কি বুলি কওঁ অ এম চি বুলি কওঁ। আৰু মেক্সিমাম ডেনচিটিটো অবভিয়াছলি কি ক'ম গামা ডি মেক্সিমাম বুলি ক'ম। ঠিক আছে, এইটোতো এইখিনি আমি কালিও ডিছকাছ কৰিছিলো। ঠিক আছে, তাৰপিছত কি থাকে যে চ' এইটো ৰিলেশ্যনটো এইখিনি পঢ়িলে হ'ব। জাষ্ট এটা বস্তু মনত ৰাখিবা যে আমাৰ ধৰি লোৱা এইটো এটা চইল আছে। ঠিক আছে, এইটো ইনিচিয়েলি চইলটো আছে। ঠিক আছে, চইলটোত তিনিটা লেয়াৰ থাকিব ধৰি লোৱা। ঠিক আছে, চইলটোত তিনিটা লেয়াৰ আছে। ঠিক আছে, তাৰপিছত লেয়াৰ মানে কি তলত চলিড আছে, মাজত ৱাটাৰ যিটো আমি লৈছো। ঠিক আছে, আমি কোনোবা এটা পইণ্টৰ কাৰণে ডিছকাছ কৰি ধৰি লোৱা এই W1 ৱাটাৰ কণ্টেণ্টটোৰ কাৰণে লৈছো। ঠিক আছে, এই W1 ৱাটাৰ কণ্টেণ্টটো মই ইয়াতে লৈছো। সেইখিনি ৱাটাৰ ইয়াতে থাকিব। ঠিক আছে, আৰু বাকী আমাৰ এয়াৰ থাকিব। কি থাকিব এয়াৰ থাকিব। ঠিক আছে, তাৰপিছত মই কি কৰিম যে ইয়াতে লোড দিম। কি দিম লোড দিম। ঠিক আছে, লোড দিয়াৰ লগে লগে আমাৰ কি হৈ যাব যে আমাৰ এয়াৰটো কি হৈ যাব ৰিলিজ হ'ব। আমিতো কম্পেকশ্যনত সেইটোৱে পঢ়িছো, এয়াৰটো কি হৈ যাব ৰিলিজ হ'ব, দেন এয়াৰটো আমাৰ কমি যাব। ঠিক আছে, চ' ফাইনেলি মোৰ শ্বেপটো কি ল'লে ফাইনেলি মোৰ চইলটো এইটো শ্বেপ ল'লে। ঠিক আছে, ৱাটাৰ চলিড এয়াৰ। চ' আমাৰ কি হয় আমি কি পাওঁ যে আমি যিমানে লোড বঢ়াই নিদিওঁ যদি এই লোডটো আমি ইনফিনিটিও দি দিওঁ এই লোডটো যদি ইনফিনিটিও দি দিওঁ আমাৰ কেতিয়াও ইয়াৰ ভইডটো জিৰ' হৈ নাযায়। ঠিক আছে, ইয়াৰ ভইডটো জিৰ' হৈ নাযায়। কিয় নহয় যে এইটো চিম্পলি এনেকেও বুজিব পাৰো যে যেতিয়া আমি লোডটো লগাম লোডটো লগোৱাৰ লগে লগে এটা টাইমত যাই কিনে ফল হোৱাৰ লগে লগে কি হ'ল কম্পেক্ট হৈ গ'ল। কিন্তু যেতিয়া ফল হোৱাৰ পিছত যেতিয়া আমাৰ হেমাৰটো ওপৰত আনিম তেতিয়া কি হ'ব ইয়াতে কি হ'ব ইয়াতে উঠোৱাৰ লগে লগে অলপমান এয়াৰটোতো অবভিয়াছলি সোমাই যাব পাৰিব ন, আৰু বুজি পাইছা নে, বা নিগেটিভ হেড এটাও প্ৰডিউচ হ'ব। ঠিক আছে, নিগেটিভ হেড এটা প্ৰডিউচ হোৱাৰ লগে লগে কি হ'ব যে ইয়াতে এয়াৰ অলপ হ'লেও সোমাই যায়। ঠিক আছে নে, চ' আমি কি পাওঁ যে আমাৰ যদি এই ইয়াৰ খিনি যদি গোটেইখিনি গায়ব হৈ গ'ল হয়, এইটো যদি আমাৰ হাইপথেটিকেল চিটুৱেশ্যন মই ললো হাইপথেটিকেল। ঠিক আছে, হাইপথেটিকেল চিটুৱেশ্যনটোত কি হৈ গ'লে হয় যে হাইপথেটিকেল চিটুৱেশ্যনটোত কি হৈ গ'লে হয় আমাৰ ৱাটাৰ মানে এয়াৰ গোটেই উৰি গ'ল। ঠিক আছে না, ৱাটাৰ এইখিনি আছে, ৱাটাৰ কিমান আছে W1 আছে, ৱাটাৰ কিমান আছে W1 আছে। ঠিক আছে, ৱাটাৰ কিমান আছে W1 আছে। ঠিক আছে, ত' মই কি কৈছো যে ৰিয়েল লাইফত কি হয় যে এয়াৰ অলপ অলপ থাকে। কিয় থাকে বিকজ আমি হেমাৰটো যেতিয়া ৰিলিজ কৰিম সি ফল হ'ল তাৰপিছত কি হয় আৰু তাৰপিছত যেতিয়া হেমাৰটো উঠাম তেতিয়া এটা নিগেটিভ হেড এটা প্ৰডিউচ হোৱাৰ কাৰণেও নিগেটিভ হেড এটা সেই পইণ্টখিনিত প্ৰডিউচ হোৱাৰ কাৰণে বা জেনেৰেলি অলপমান এয়াৰ অলপমান সোমাই যাব চইলটোত। নিজে গম পাইছা ন কি কৈ আছো, চ' সেইকাৰণে ইয়াৰ কণ্টেন্টটো জিৰ' হৈ নাযায়। ঠিক আছে নে, আৰু বেলেগ বেলেগ ৰিজনো আছে, মুঠতে আমি ফুললি 100% ইয়াৰ ওলাব নোৱাৰো। ঠিক আছে নে, চ' এই যিটো ৰিয়েল কণ্ডিশ্যন আহিছে এই গামা ডিটো আমি পাই আছো, আমি এই গামা ডিটো
এই টেষ্টত আমি ওলোৱাতে পাই আছো কিন্তু এটা হাইপথেটিকেল সিচুৱেশ্যন কি হ'ব পাৰে যে এই ৱাটাৰ কণ্টেন্টটোত গোটেই এয়াৰ আমি লোডটো দিওঁতে উৰি গ'ল ঠিক আছে নে তেতিয়া এই ৱাটাৰ কণ্টেন্টটোৱে এই সইলটোক কি কৰি দিব চেচুৰেট কৰি দিব ঠিক আছে নে সো এই ৱাটাৰ কণ্টেন্টটো যদি সইলটোক চেচুৰেট কৰি দিয়ে ঠিক আছে নে সো গামা W1 যদি সইলটোক চেচুৰেট কৰি দিয়ে SE এইটো ফৰ্মুলা যদি ইউজ কৰো মই কিবা এটা পাম ন ধৰি লোৱা GW1 ইকুৱেল টু S টো যদি মই 1 ধৰো তেতিয়া মই কি পাম মিনিমাম এটা পাম ঠিক আছে নে মিনিমাম মানে কি এই টো যিটো আছে এইটো ক্ষেত্ৰৰ টো কি থাকিব দিছ ডিভাইডেড বাই দিছ হয়নে আৰু এইটো ক্ষেত্ৰৰ টো কি হ'ব দিছ ডিভাইডেড বাই দিছ ঠিক আছে নে সো আমাৰ যিটো ৰিয়েল লাইফত আমাৰ ভলিউম অফ ভইড আৰু যিটো মই হাইপথেটিকেল সিচুৱেশ্যন কৈছো ৰিয়েল লাইফত হাইপথেটিকেল সিচুৱেশ্যনটো আমাৰ ভলিউম অফ ভইড কি আহি আছে কম আহি আছে ঠিক আছে নে সো এই মিনিমাম এটা পাম নে এই মিনিমাম এটা পাম নে ঠিক আছে নে এই মিনিমামটোৰ ভ্যালুটো কিমান GW1 ঠিক আছে নে এই মিনিমামটোৰ কাৰণে মই হাইপথেটিকেল গামা ডি মেক্সিমাম এটা পাম নে গামা ডিৰ ফৰ্মুলা কি G গামা W বাই 1 প্লাছ ই ঠিক আছে নে 1 প্লাছ ই সো মিনিমামৰ কাৰণে মই গামা ডি মেক্সিমাম এটা পাম নে পাম এইটো কি হ'ব হাইপথেটিকেল হ'ব কি হ'ব হাইপথেটিকেল হ'ব আৰু ইয়াৰ ভ্যালুটো ইয়াতছে গামা ডি যিটো মই ল্যাবত পাইছো G গামা W বাই 1 প্লাছ ই ইয়াতছে কি হ'ব বেছি হ'ব ইয়াতছে কিউকি টো আমাৰ ইয়াতে কি আছে ইয়াতে টো বেছি আছে সো আৰু গামা ডিৰ ৰিলেশ্যন কি ইনভাৰ্স সো ইয়াৰে যিটো গামা ডি ল্যাব পাম গামা ডি মেক্সতছে কি হ'ব সৰু হ'ব সো গামা ডি মেক্সটো কি হ'ব গামা ডি ল্যাবতছে বেছি হ'ব এই গামা ডি মেক্সটো কিহৰ কাৰণে হৈ আছে কোনটো কেছত হৈ আছে যে যদি আমাৰ সইলটো স্যাচুৰেট হৈ যায় সেই ওয়াটাৰ কন্টেন্টৰ কাৰণে এই ওয়াটাৰ কন্টেন্টৰ কাৰণে যদি সইলটো স্যাচুৰেট হৈ যায় বা ইয়াৰ কন্টেন্টটো যদি 0 হৈ যায় ঠিক আছে নে ইয়াৰ কন্টেন্টটো 0 হৈ যায় বা ইয়াৰ পার্সেন্টেজ ইয়াৰ ভইড সব এটো যদি 0 হৈ যায় পার্সেন্টেজ ইয়াৰ ভইড যদি 0 হৈ যায় বা স্যাচুৰেশন যদি 1 হৈ যায় হেতুৰ কাৰণে মানে গামা ডি মেক্সিমাম পাম এটো কি হাইপথেটিকেল গামা ডি মেক্সিমাম ঠিক আছে নে সো এই পইণ্টৰ কাৰণে মই অবিয়াসলি এটো মই ল্যাবত পাই আছো আৰু যেটো মোৰ হাইপথেটিকেল হ'ব তাতছে অলপ ওপৰত থাকিব মানে অলপ বেছি পাম বুজি পাইছো না সো মোৰ এভৰি ওয়াটাৰ কন্টেন্টৰ কাৰণে এনেকা হাইপথেটিকেল এটা পাম হয়নে এভৰি ওয়াটাৰ কন্টেন্টৰ কাৰণে মই এনেকুৱা হাইপথেটিকেল এটা পাম ঠিক আছে এই লাইনটো যেতিয়া জয়েন কৰিম তেতিয়া মই এটা লাইন পাওঁ সেই লাইনডালৰ নাম কি সেই লাইনডালৰ নাম কি যে 0 ইয়াৰ ভইড লাইন ঠিক আছে এই লাইনডালৰ নাম কি 0 ইয়াৰ ভইড লাইন ঠিক আছে 0 ইয়াৰ ভইড লাইন ঠিক আছে না আৰু ইয়াৰ গামা ডিটো কেনেকে ওলাম এই গামা ডি মেক্সিমামটো কেনেকে ওলাম G গামা W বাই 1 প্লাছ ই ঠিক আছে না আৰু আমাৰ টো কি হৈ আছে GW ইকুৱেল টু SE ফৰ্মুলাত এই কেছটোৰ কাৰণে কি হ'ব 0 ইয়াৰ ভইড মানে কি স্যাচুৰেশন কিমান হৈ আছে স্যাচুৰেশন 1 ইয়াৰ 0 ইয়াৰ ভইড 0 বা AC 0 যদি AC 0 হয় আমাৰ কি আছিল AC প্লাস স্যাচুৰেশন ইকুৱেল টু 1 আছিল AC 0 হোৱাৰ লগে লগে স্যাচুৰেশন কি হ'ব 1 হ'ব আমি বেলেগকেও বুজিব পাৰো এনেকেও বুজিব পাৰো ঠিক আছে ইয়াৰ 0 হৈ গৈছে মানে কি স্যাচুৰেশন 1 হৈ গৈছে তো এই কেছটোৰ কাৰণে যদি স্যাচুৰেশন 1 হয় সো মই টো কিমান লিখিব পাৰিম GW লিখিব পাৰিম ঠিক আছে না সো এই ফৰ্মুলাটোত যদি মই ৰিপ্লেস কৰি দিও G গামা W বাই 1 প্লাস GW ঠিক আছে না এইটো আমাৰ গামা ডি ম্যাক্স ওলোৱা ফৰ্মুলা ঠিক আছে এইটো গামা ডি ম্যাক্স ওলোৱা ফৰ্মুলা এই ম্যাক্সটো কি হয় বুজি পাইছনে 0 ইয়াৰ ভইডৰ কাৰণে ঠিক আছে 0 ইয়াৰ ভইড এইটো ফৰ্মুলা কি G গামা W বাই 1 প্লাস GW ঠিক আছে এইটো এক্সামত আহে ঠিক আছে এক্সামত আহে 0 ইয়াৰ ভইড লাইন কি হয় বুজি পালো আৰু 0 ইয়াৰ ভইডৰ কাৰণে কি ম্যাক্সিমাম ডেন্সিটি আহিব সেইটো ডিসকাস কৰিলো ঠিক আছে কাৰোতো ডাউট নাই ঠিক আছে আৰু এইটো কি হয় হাইপথেটিকেল হয় ঠিক আছে না ৰিয়েল লাইফত নাপাও ঠিক আছে না ৰিয়েল লাইফত নাপাও হাইপথেটিকেল হয় ইয়াৰ যিমান ওচৰত যাব পাৰো অবিয়াসলি বেটাৰ হ'ব ঠিক আছে ইয়াৰ যিমান ওচৰত যাব পাৰো সিমান বেটাৰ হ'ব কিন্তু কেতিয়াও একদম টাচ নহয় কিউকি আমি 0 ইয়াৰ ভইড কেতিয়াও নাপাও ঠিক আছে আমি জেনাৰেলি আমি অপটিমাম ময়েশ্চাৰ কন্টেন্টটো আমি স্যাচুৰেশন অপটিমাম ময়েশ্চাৰ কন্টেন্টটো আমি স্যাচুৰেশন 85 ৰ পৰা 95% ত পাও ঠিক আছে না স্যাচুৰেশন 100% কেতিয়াও নোৱাৰো স্যাচুৰেশন কিমান পাও 85 ৰ পৰা 95% ত পাও ঠিক আছে বুজিলো ঠিক আছে তাৰপিছত ইন দা ফিল ওয়াটাৰ কন্টেন্টটো কেনেকে মেজাৰ কৰিম ক্যালচিয়াম কাৰ্বাইড বা প্ৰক্টৰ নিডিল বুলিও এটা মেথড আছে এইটো কৰো ঠিক আছে এই দুটা মেথডৰ কোনবা এটা দি কৰিম ইমান ডেপথত যাব নালাগে যে প্ৰক্টৰ নিডিল মেথড কি হয় সেইটো মেটাৰ নকৰে এতিয়া এক্সামতো বেছি নাহে জাস্ট প্ৰক্টৰ নিডিল মেথডটো আমাৰ ওয়াটাৰ কন্টেন্ট মেজাৰ কৰা এটা মেথড সেইটো জানিলে হ'ল ঠিক আছে কি মেথড ওয়াটাৰ কন্টেন্ট মেজাৰ কৰা এটা মেথড ঠিক আছে অপচনত আহি যাব পাৰে হুইচ অফ দিস মেথড ইজ নট ওয়াটাৰ কন্টেন্ট ইয়াতে তিনটা চাৰিটা অপচন দিব প্ৰক্টৰ নিডিলটো নাভাবিব যে ওয়াটাৰ কন্টেন্টৰ কাৰণে নহয় এইটো ওয়াটাৰ কন্টেন্ট মেজাৰ কৰিব পাৰি প্ৰক্টৰ নিডিলটো ঠিক আছে বুজি পালো তাৰপিছত ড্ৰাই ডেন্সিটি কেনেকে ওলাম যে কোৰকাটাৰ মেথড দি আমি গামা বাল্ক ওলাই লম তাক আমি ডিভাইড কৰিম 1 প্লাস W যিটো পাইছো সেইটো দি আমি
আমি ড্ৰাই ডেন্সিটি এইটো ডিছকাছ কৰিছো। তাৰপিছত ৰিলেটিভ কম্পেকশ্যন আছে। ৰিলেটিভ কম্পেকশ্যন কি হয়, গামা ডি ফিল্ড আৰু গামা ডি মেক্স কালি ডিছকাছ কৰিছিলো লাষ্টৰ ফালে অলপ, যে ফিল্ডত আমি এটা কিবা এটা গামা ডি ফিল্ড এটা পাম, ঠিক আছে নে? ফিল্ডত আমি মেক্সিমাম যিমান ট্ৰাই কৰাৰ পিছত এটা গামা ডি ফিল্ড এটা পাম, আৰু গামা ডি লেবত সেই ৱাটাৰ কণ্টেন্টটোৰ কাৰণে ধৰি লওক ফিল্ডত আমি ধৰি লও এইটো আমাৰ লেবত আমি এইটো ড্ৰয়িং পাইছো, ঠিক আছে। আমি অ এম চি টো ইয়াতে পাইছো, ধৰি লও অ এম চি আমাৰ 8%, ঠিক আছে, 8% ৱাটাৰ কণ্টেন্টত পাইছো, ঠিক আছে। অ এম চি 8%, তাৰপিছত আমি কি কৰিম, ফিল্ডতো সেইটো মেইনটেইন কৰিব ট্ৰাই দিম। ফিল্ডত এইটো অ এম চি 8% ৱাটাৰ ধৰি লওক গামা ডি আমাৰ 22 কিলো নিউটন পাৰ মিটাৰ কিউব আহি আছে, ঠিক আছে। ফিল্ডতো মই 8% মেইনটেইন কৰিব ট্ৰাই দিম, কিন্তু মোৰ ফিল্ডত ধৰি লোৱা কিমান হৈ গ'ল, আমাৰ গামা ডিটো 19 মানে আনিব পাৰিলো। চ' মোৰ কিমান ছাকচেছফুল হলো সেইটোক আমি কি দি কওঁ, ৰিলেটিভ কম্পেকশ্যনটো দেখাও, ঠিক আছে। ৰিলেটিভ কম্পেকশ্যনটো দেখালে আমাৰ কিমান হৈ যাব, যে গামা ডি ফিল্ড কিমান 19 আৰু মেক্সিমাম লেবত আমি কিমান এটেণ্ড কৰিছো 22, ঠিক আছে। চ' কিমান হৈ যাব এইটো 19/22, ঠিক আছে। চ' আমাৰ কিমান 86% হৈ যায়, ঠিক আছে। যদি আমাৰ এইটো একচেপ্টেবল লিমিটত থাকে আমাৰ হৈ গ'ল কামটো, ঠিক আছে, বুজিলো। যদি একচেপ্টেবল লিমিটত নাই আৰু ৰোলাৰ দিম আৰু অলপ বেছি এনাৰ্জি এফৰ্ট দিম, তেতিয়া ট্ৰাই কৰিম কি হয়, ঠিক আছে, বুজিলো। তাৰপিছত কি পাইছো, যে আমাৰ এতিয়া দুটা টেষ্ট আছে, ধৰি লওক এটা লাইট কম্পেকশ্যন টেষ্ট আছে, এটা হেভি কম্পেকশ্যন টেষ্ট আছে, ঠিক আছে। এটা লাইট কম্পেকশ্যন টেষ্ট আছে, এটা হেভি কম্পেকশ্যন টেষ্ট আছে। চ' দুটা যদি মই চেম চইলত কৰো, চেম চইলত কৰিলে মোৰ গ্ৰাফটো কেনেকা আহিব, ঠিক আছে। দুটা মই যদি চেম চইলত কৰো মোৰ গ্ৰাফটো কেনেকা আহিব, ধৰি লোৱা এইটো লাইটৰ কাৰণে, ঠিক আছে, এইটো লাইট, তেতিয়া আমি কি কৰো, আমি কি দেখো, যে হেভি কম্পেকশ্যনত আমাৰ গ্ৰাফটো এনেকুৱা আহে, হেভি কম্পেকশ্যনত গ্ৰাফটো এনেকুৱা আহে, ঠিক আছে। চ' এই গ্ৰাফটো এনেকুৱা যে আহিছে, এইটো আমি ৰিড কৰিব পাৰো, ঠিক আছে। এইটো ধৰি লোৱা কেনে ৰিড কৰিম, যে এইটো আমাৰ অ এম চি লাইটৰ কাৰণে, অ এম চি হেভিৰ কাৰণে, ঠিক আছে। তাৰপিছত আমাৰ এইটো গামা ডি মেক্স হেভিৰ কাৰণে, এইটো গামা ডি মেক্স লাইটৰ কাৰণে, ঠিক আছে। চ' আমি কি কৈছো, বা ইনডাইৰেক্টলি আমি হেভি মানে কি হায়াৰ কম্পেক্টিভ এফৰ্টটো আমি এনাৰ্জি টাৰ্মছত দেখাইছিলো। ত' যাৰ বেছি লোড বেছি হ'ব সেইটোৰ এফৰ্টটো কি হ'ব, বেছি হ'ব। চ' ইনডাইৰেক্টলি মই এইটো গ্ৰাফ দুটাৰ কাৰণে ক'ব পাৰো, যে লাইট কম্পেকশ্যন আৰু হেভি কম্পেকশ্যনৰো লাইট আৰু হেভিৰো গ্ৰাফ হয়, বা কম্পেক্টিভ এফৰ্ট ইনক্ৰিজ কৰিলে কি ডিফাৰেঞ্চ হয়। এইটো ধৰি লওক কম্পেক্টিভ এফৰ্ট 1 আৰু এইটো কম্পেক্টিভ এফৰ্ট 2, ঠিক আছে নে। এনেকে আমি কম্পেক্টিভ এফৰ্ট 3ও ধৰিব পাৰো, ঠিক আছে নে। ধৰি লোৱা কম্পেক্টিভ এফৰ্ট 3 মানে মই কি কৰি আছো, যে মই লোড বঢ়াই গৈ আছো, ঠিক আছে নে। কম্পেক্টিভ এফৰ্ট 3 is greater than compactive effort 2 is greater than compactive effort 1. Compactive effort either লোডো বঢ়াব পাৰো বা নাম্বাৰ অফ ৰিপিটেশনছ, কি কম্পেক্টিভ এফৰ্ট কিহৰ ওপৰত ডিপেন্ড কৰিছিল, নাম্বাৰ অফ ৰিপিটেশন, নাম্বাৰ অফ লেয়াৰ চবৰে ওপৰত ডিপেন্ড কৰিছিল। চ' কম্পেক্টিভ এফৰ্ট মই বঢ়াই গৈ আছো, ঠিক আছে। ত' বঢ়াই গৈ থাকিলে মই কি দেখো, যে মোৰ গ্ৰাফটো কোনফালে মুভ কৰে, মোৰ গ্ৰাফটো এনেকা মুভ কৰে, ঠিক আছে, এইফালে মুভ কৰে। মানে ইনডাইৰেক্টলি কি, যে মই যদি কম্পেক্টিভ এফৰ্ট বঢ়াই যাওঁ, চ' মোৰ কি দেখিছো, কম্পেক্টিভ এফৰ্ট বঢ়ালে অপ্টিমাম মইশ্চাৰ কন্টেন্ট হাইৰ কাৰণে কম লাগে, ঠিক আছে, আৰু অপ্টিমাম মইশ্চাৰ কন্টেন্ট লাইটৰ কাৰণে, ঠিক আছে। এতিয়া মইশ্চাৰ কন্টেন্টটো আমি কালি পঢ়িছিলো, যে ৱাটাৰটো কি কৰি আছিল, যে লুব্ৰিকেশ্যন দি আছিল, কি দি আছিল, লুব্ৰিকেশ্যন দি আছিল। চ' এতিয়া যদি মই লোডে বেছি দিওঁ, তেনেহ'লে মোৰ লুব্ৰিকেশ্যনটো কম হ'লেও হ'ব, ঠিক আছে নে। মোৰ লুব্ৰিকেশ্যনটো কম হ'লেও হ'ব, কিউকি কালি মই ডিছকাছ কৰিছিলো যে লুব্ৰিকেশ্যনটো কি দিয়ে, যে আমাৰ কি দিয়ে, যে ফৰ্চটো যাতে লগালে চলিড পাৰ্টিকলছবোৰ ইজিলি মুভ কৰে। যদি মই লোডে বঢ়াই আছো, তেন্তে মোৰ লুব্ৰিকেশ্যনটো কমত হ'লেও সি মুভ কৰিব ন, কিউকি লোড মই বঢ়াই গৈ আছো, বুজি পাইছো নে। চ' সেইকাৰণে অপ্টিমাম মইশ্চাৰ কন্টেন্ট হেভিটো অলপ কম হ'লেও হৈ যায়, ঠিক আছে। মইশ্চাৰ কন্টেন্টটো অলপ কম হ'লেও সেইখিনি আমাৰ কি পাই যায়, সেইখিনি ডেনচিটি পাই যায়, ঠিক আছে নে। আৰু অবভিয়াছলি এনাৰ্জি বঢ়াই আছা যদি কি হ'ব, যে চইল বিলাক ওচৰত আহিবৰ কাৰণে বেছি এনাৰ্জি পাই আছে, যে কি হ'ব, যে আমাৰ গামা ডি টো বাঢ়ি যাব। গামা ডি হেভিৰ কাৰণে বা কম্পেক্টিভ এফৰ্ট বাঢ়ি গ'লে গামা ডি লাইটতছে বেছি হ'ব, ঠিক আছে। এতিয়া আমি এইটোৰ পৰা কি মানে আউটকাম ক'ব পাৰো, যে এজ উই ইনক্ৰিজ দ্য কম্পেক্টিভ এফৰ্ট গামা ডি টো হায়াৰ থাকে আৰু অ এম চি টো কমি যায়, ঠিক আছে। ডাইৰেক্টলি কুৱেশ্যন আহে এক্সামত, উল্টা পুল্টা অপশ্যন দিব, কিন্তু এইটো গ্ৰাফটো মনত থাকিলে এনচাৰটো কৰিব পাৰিবা, ঠিক আছে। আৰু চেচুৰেশ্যন অপ্টিমাম মইশ্চাৰ কন্টেন্টত চেচুৰেশ্যনটো আমি নিয়াৰলি কিমান পাওঁ, 85ৰ পৰা 95% পাওঁ। 100% হ'লে কি হৈ যাব, জিৰ' ইয়াৰ ৱৰ্ড লাইন হ'ব, যিটো হাইপথেটিকেল হয়, আৰু সেইটো কেতিয়াও আমি নাপাওঁ, ঠিক আছে। ঠিক আছে, বুজিলো। তাৰপিছত টাইপ অফ চইল, এতিয়া বেলেগ বেলেগ চইলৰ কাৰণে যদি টেষ্ট কৰো তেতিয়া কেনেকা টাইপ হ'ব, ঠিক আছে। বেলেগ বেলেগ চইলৰ কাৰণে যদি এইটো এক্সামত বেলেগ বেলেগ চইলৰ কাৰণে আহিব নোৱাৰে, জেনেৰেলি নাহে, বা আহিবও পাৰে, ঠিক আছে। বেলেগ টাইপে কুৱেশ্যনটো সুধি দিব পাৰে। আমি কি পাওঁ, যে
ৰিলেটিভ গ্ৰাফ হয়, ঠিক আছে, একজেক্ট নহয়, চব চইলৰ কাৰণে বেলেগ হ'ব, চব টাইপৰ বস্তুৰ কাৰণে বেলেগ হ'ব, ৰিলেটিভ গ্ৰাফ হয় যে কেনেকা চেঞ্জ হ'ব পাৰে। এইটো মোৰ 5টা গ্ৰাফ ধৰিলো, ঠিক আছে। এই 1টো কি হ'ব, ৱেল গ্ৰেডেডৰ কাৰণে, ঠিক আছে, ৱেল গ্ৰেডেড চেণ্ড, ঠিক আছে। 2 নম্বৰটো কি হ'ব, চিল্টি চেণ্ড। একজেক্ট ইয়াত কৰিব নালাগে, ঠিক আছে, এইবোৰ ইমান দৰকাৰ নহয়। কি ইয়াত কৰিব লাগে লাষ্টত কৈছো, ল' কম্প্ৰেছিবল ক্লে, ঠিক আছে। ইয়াত তাৰপিছত 4 নম্বৰটো কি হ'ব, যে হাই কম্প্ৰেছিবল ক্লে, ঠিক আছে। তাৰপিছত 5 নম্বৰটো ধৰিলো এই এনেকা টাইপ, ঠিক আছে। চ' ইনডাইৰেক্টলি মই কি দেখিছো, যে মোৰ ওৱানৰ পৰা 1 2 3 4 5 এনেকা আমাৰ গ্ৰাফটো কেনেকে মুভ কৰিছে, এনেকে মুভ কৰিছে, ঠিক আছে, এনেকে মুভ কৰিছে। এইটোৰ মিনিংটো কি, যে মই এই গ্ৰেডেশ্যন কেইটা মই কি দেখিছো, যে মোৰ এই চইল কেইটা মোৰ কোনফালে গৈ আছে, এইটো যদি মই ভালছে নটিচ কৰা, মোৰ কি গৈ আছে, ভালকে নটিচ কৰিলে কি গৈ আছে, যে চইলটো কৰ্চাৰৰ ফালে গৈ আছে, কি গৈ আছে, চৰি ফাইনাৰৰ ফালে গৈ আছে, কি গৈ আছে, চইলটো ফাইনাৰৰ ফালে গৈ আছে। 1 নম্বৰটো কি ৱেল গ্ৰেডেড চেণ্ড, তাৰপিছত কি আহিল, চেণ্ড আৰু চিল্টৰ মিক্স আহিল, মানে কি অলপ ফাইনাৰ আহি গ'ল। তাৰপিছত কি আহিল, তাৰপিছত ক্লে আহিল, ইয়াৰে মাজত বেলেগ বেলেগো আহিব পাৰে, ধৰি লোৱা ইয়াত চেণ্ড আহিছে, তাৰপিছত কি আহিছে, চেণ্ড চিল্ট মিক্স আহিছে, দেন চিল্ট আহিব পাৰে মাজত, ঠিক আছে। তাৰপিছত আমাৰ কি আহিছে, তাৰপিছত কি আহিছে, 4 নম্বৰটো আমাৰ কি আহিছে, ল' কম্প্ৰেছিবল ক্লে। ল' কম্প্ৰেছিবল ক্লে মানে কি, ক্লেৰ পাৰ্চেন্টেজটো কি অলপ কম আছে, তাৰপিছত মিডিয়াম কম্প্ৰেছিবল, তাৰপিছত হাই কম্প্ৰেছিবল। মানে কি কৈ আছো, যে আমি যদি কৰ্চাৰৰ পৰা ফাইনাৰৰ ফালে যাওঁ, ঠিক আছে, কৰ্চাৰৰ পৰা যদি ফাইনাৰ চইলৰ ফালে যাওঁ, তেতিয়া আমাৰ কি হয়, অপ্টিমাম মইষ্টাৰ কন্টেন্টটো বাঢ়ি যায়, ঠিক আছে, আৰু আমাৰ ড্ৰাই ডেনচিটিটো কমি যায়, ঠিক আছে। এইটো আমি বুজি পালো, ঠিক আছে, যে আমি যেতিয়াই মানে চইলটো আমি যিমানে ফাইনাৰৰ ফালে লৈ যাম, আমাৰ কি হ'ব যে অপ্টিমাম মইষ্টাৰ কন্টেন্টটো বাঢ়ি যাব, আৰু মেক্সিমাম ড্ৰাই ডেনচিটিটো আমি কম পাম, ঠিক আছে, বুজি পালো, বুজিলো। এইটোতো আৰু এনেও ফাইনাৰ চইলত কি থাকে, ভইড ৰেচিঅ বেছি থাকে, ভইড ৰেচিঅ যদি বেছি থাকে, তেনে তাতে ভইড কি থাকিব, ফাইনেলিও বেছি থাকিব, বুজি পাইছা না, বুজি পাইছা ন, ঠিক আছে, সেনেকেও বুজিব পাৰা, বা চিম্পলি বুজিব গ'লে কৰ্চাৰৰ পৰা ফাইনাৰলৈ গ'লে কি হ'ব, আমাৰ গ্ৰাফটো এনেকে মুভ কৰিব। সেইকাৰণে আমাক যদি যিকোনো দুটা চইল দিয়া থাকে, তেতিয়া আমি কি কৰিব পাৰিম, এটা ৰিলেট কৰিব পাৰিম, ঠিক আছে, যে ৱেল গ্ৰেডেড চেণ্ড দিয়া আছে আৰু চিল দিয়া আছে, তো কি ক'ম, যে চিল টু উইল হেভ হায়াৰ অপ্টিমাম মইষ্টাৰ কন্টেন্ট বাট লোৱাৰ ড্ৰাই ডেনচিটি দেন সেই, ঠিক আছে। আমাৰ এক্সামত দিব পাৰে যে দুটা গ্ৰাফ বনাইছে, এটা ৱেল গ্ৰেডেড চেণ্ডৰ কাৰণে বনাইছে, এটা চিল্টৰ কাৰণে বনাইছে, দুটা গ্ৰাফৰে ৰিলেশ্যনটো কি হ'ব, তেতিয়া আমি অপচন 4টা মান থাকিব, যে ৱেল গ্ৰেডেড চইল উইল হেভ হায়াৰ মইষ্টাৰ কন্টেন্ট বাট লোৱাৰ গামা ডি, ৱেল গ্ৰেডেড চইল উইল হেভ লোৱাৰ মইষ্টাৰ কন্টেন্ট বাট হায়াৰ গামা ডি, ৱেল গ্ৰেডেড এণ্ড বথ উইল হেভ ইকুৱেল। চ' আমি কি গম পাম, যে ৱেল গ্ৰেডেডটো আমাৰ অলপ কৰ্চাৰত পৰে, আৰু চিলটো আমাৰ ফাইনাৰত পৰে। চ' ফাইনাৰটো কি থাকিব, যে অ' এম চিটো বেছি থাকিব, ঠিক আছে, আৰু গামা ডিটো কাৰ কাৰণে বেছি থাকিব, গামা ডিটো আমাৰ কাৰ কাৰণে বেছি থাকিব, ৱেল গ্ৰেডেডৰ কাৰণে, বুজি পাইছ নে, বুজি পাইছ, বুজিছ, ঠিক আছে। তাৰপিছত আমি যদি দুটা আছে, চেণ্ডৰ আৰু ক্লেত, চেণ্ডত আমি কি দেখো, যে জাষ্ট থিয়ৰিটিকেল আহে, ঠিক আছে, এটা নিউমাৰিকেল টাইপৰ আছে, সেইটো মই অলপ দেৰিকে ডিছকাছ কৰিম। চেণ্ডত মই কি দেখো, যে আমাৰ যিটো ড্ৰাই ডেনচিটি গ্ৰাফটো থাকে, আমাৰ এনেকুৱা টাইপ আহে, ঠিক আছে, এনেকুৱা টাইপ আহে, ঠিক আছে, এইটো 4 to 5%, বাকীখিনিতো মোৰ ঠিকেই আছে, ঠিক আছে, মোৰ বাকীখিনি ঠিকে আছে, ঠিক আছে, এইখিনি পৰ্চনটো মই আগতে যেনেকা পঢ়িছো তেনেকা টাইপে আহিছে, ঠিক আছে। জাষ্ট এই পৰ্চনটো চোৱা, ইনিচিয়েলি অলপ টাইমৰ কাৰণে ড্ৰাই ডেনচিটিটো কি হয়, কমি যায়, ঠিক আছে, অলপ টাইমৰ কাৰণে আমাৰ ড্ৰাই ডেনচিটিটো কমি আছে, দেখিছানে, অলপ ৱাটাৰৰ লগত কমি আছে। এই কমাটো কিহৰ কাৰণে দেখা পাওঁ, যে আমাৰ এই ৱাটাৰ কন্টেন্টটো যিটো কম থাকে, আমাৰ চইল পাৰ্টিকলছ মাজত যিটো ৱাটাৰ থাকে, তাতে চাৰফেচ টেনচন আহি যায়, কি আহে চাৰফেচ টেনচন আহি যায়, চাৰফেচ টেনচন আহি কি হ'ব, সেই চলিড পাৰ্টিকলছ বিলাক অলপ দূৰলৈ লৈ যাব ট্ৰাই দিয়ে, ঠিক আছে, চলিড পাৰ্টিকলছ বিলাক অলপ দূৰলৈ লৈ যাব ট্ৰাই দিয়ে। চ' এই যিটো 4 to 5% যিটো মইষ্টাৰ কন্টেন্ট কৈছো, তাতে যদি চলিড পাৰ্টিকলছ বিলাক অলপ দূৰলৈ লৈ যাব ট্ৰাই দিয়ে, তে আমাৰ কি হৈ যাব, ভলিউম অফ ভইডটো কি হৈ যাব, বাঢ়ি যাব, ঠিক আছে, ভলিউম অফ ভইডটো বাঢ়া মানে ইটো কি হৈ যাব, বাঢ়ি যাব, ইটো যদি বাঢ়ি যায়, গামা ডি ইজ ডাইৰেক্টলি প্ৰপৰ্চনেল টু 1 + ই, বা জি গামা ডব্লিউ বাই 1 + ই, যেনেকে মনত কৰা, ঠিক আছে। চ' ভইডটো যদি আমাৰ বাঢ়ি যায়, আমাৰ কি হৈ যাব,
আমাৰ গামা ডিটো অলপ টাইমৰ কাৰণে কমি যায়, ঠিক আছে। যেতিয়া এই 4 to 5% বেৰিয়াৰটো ক্ৰছ কৰে, তাৰপিছত কি হয় যে এই যিটো সাৰফেস টেনচনৰ ৱাটাৰৰ লেয়াৰ আছে সেইটো ব্ৰেক কৰা ষ্টাৰ্ট দিয়ে, ঠিক আছে। ব্ৰেক হোৱা ষ্টাৰ্ট যদি নৰ্মেল টাইপ বিহেভ কৰে, যেনেকে বাকী চইলবোৰ বিহেভ কৰে, ঠিক আছে। এইটো জেনেৰেলি ফাইন চেণ্ডৰ কাৰণে পাওঁ, ঠিক আছে, ফাইন চেণ্ডৰ কাৰণে, ঠিক আছে। এই ৱাটাৰ কন্টেন্টটো ইম্পৰ্টেন্ট হয়, ঠিক আছে। এট হোৱাট ৱাটাৰ কন্টেন্ট চেণ্ড shows মেক্সিমাম বাল্কিং, এই প্ৰচেছটোক বাল্কিং বুলি কয়, ঠিক আছে। যিটো গামা ড্ৰাই ডেনচিটিটো কমি আছে, এই প্ৰচেছটোক বাল্কিং বুলি কয়। আৰু কোনটো ৱাটাৰ কন্টেন্টৰ বাল্কিংটো বহুত প্ৰিডমিনেণ্ট হয়, 4 to 5%, এই দুটা বস্তু ইম্পৰ্টেন্ট হয়, ঠিক আছে। যে এট হোৱাট ৱাটাৰ কন্টেন্ট দ্য বাল্কিং অফ চেণ্ড ইজ মেক্সিমাম, কিমান ৱাটাৰ কন্টেন্ট ৰেঞ্জটো আহি যায়, 4 to 5%, ঠিক আছে, বুজিলো। আৰু ইয়াতে কি হৈ আছে ইনডাইৰেক্টলি, আমাৰ এই গোটেই প্ৰচেছটো কি কয়, বাল্কিং বুলি কয়, ঠিক আছে। এইটো কুৱেশ্যন আহিব, দ্য ডিক্ৰিজ অফ dry density with increase of water content, what is the phenomena, কি হয়, বাল্কিং, ঠিক আছে, ঠিক আছে, বুজিলো। বাকীখিনিতো সেম এনেকাই থাকিব যিটো আমাৰ হেয়ৰ কাৰণে পাওঁ, ঠিক আছে, বুজিলো। তাৰপিছত আমাৰ আৰু এটা আছে কনচেপ্ট যে ক্লেৰ কাৰণে, এইটো ক্লেৰ কাৰণে কনচেপ্টটো, ঠিক আছে। ক্লে বা ফাইন চেল্টৰ কাৰণে, ঠিক আছে। ক্লে সইল বা ফাইন সইলৰ কাৰণে, ঠিক আছে, ফাইন সইলৰ কাৰণে, ঠিক আছে। ক্লে সইল বা ফাইন সইলৰ কাৰণে, এতিয়া ক্লেত আমি কি পাইছিলো, আমি কি পাইছিলো, এইটো মোৰ অপ্টিমাম ময়েশ্চাৰ কন্টেন্ট ধৰি লয়, অপ্টিমাম ময়েশ্চাৰ কন্টেন্ট, ঠিক আছে। আমি এই কি কয় ক্লে সইলটোত আমি কি পাইছিলো, যে দুটা টাইপৰ ষ্ট্ৰাকচাৰ আছিল, ঠিক আছে। দুটা টাইপৰ ষ্ট্ৰাকচাৰ আছিল, ফ্লকুলেন্ট ষ্ট্ৰাকচাৰ আছিল, আৰু এটা আছিল কি আছিল, ডিছপাৰ্চ ষ্ট্ৰাকচাৰ আছিল, ঠিক আছে। দুটা আমি ডিছকাছ কৰিছিলো, ক্লে মিনাৰেলজিত বেছিক যিখিনি লাগে সেইখিনি আমি ডিছকাছ কৰিছিলো। যে ফ্লকুলেন্ট ষ্ট্ৰাকচাৰটো কি থাকে, যে ফ্লকুলেন্ট ষ্ট্ৰাকচাৰত নেট ফৰ্চ কি থাকে, এট্ৰেক্টিভ থাকে, সেই আৰু কি থাকে, যে বস্তুবোৰ এনেকুৱা টাইপত অৰিয়েন্টেশন থাকে, হেড টু ফেজ, ঠিক আছে। আৰু এইটো ষ্ট্ৰং থাকে, ষ্ট্ৰং থাকে কম্পেয়াৰ টু ডিছপাৰ্চ ষ্ট্ৰাকচাৰ, ঠিক আছে, ডিছপাৰ্চ ষ্ট্ৰাকচাৰ, ঠিক আছে। তাৰপিছত এই যে লুব্ৰিকেশ্যন থিয়ৰিৰ বাহিৰে এটা লেম্পছ থিয়ৰি এটা আছে, ঠিক আছে, লেম্পছ থিয়ৰি আছে, যিটো থিয়ৰি আমি ডেপথত জানিব নালাগে, ঠিক আছে। সেই লেম্পছ থিয়ৰিটোৰ পৰা আমি গম পাওঁ যে এই ময়েশ্চাৰ কন্টেন্টৰ এইফালৰ পৰ্চনটোক আমি ড্ৰাই অফ অপ্টিমাম বুলি ক'ম, কি বুলি ক'ম, ড্ৰাই অফ অপ্টিমাম বুলি ক'ম, ঠিক আছে নে। আৰু এইফালৰ পৰ্চনটোক আমি ৱেট অফ অপ্টিমাম বুলি ক'ম, কি ক'ম, ৱেট অফ অপ্টিমাম, ঠিক আছে। অবভিয়াছলি নেমটো ঠিকে আছে, ময়েশ্চাৰ কন্টেন্টতছে কম আছে মানে কি, ড্ৰাই অফ অপ্টিমাম, ড্ৰাই সইল নহয়, মানে অপ্টিমামতছে ড্ৰাই, অপ্টিমাম যদি 10% আছিল তাত 8% আছে, মানে কি অলপ ড্ৰাই হয় অপ্টিমামতছে, ঠিক আছে। আৰু যদি সেইফালে গুচি যায় এইটোক আমি কি কম, ৱেট অফ অপ্টিমাম বুলি ক'ম, বুজি পাইছো, বুজি পাইছো, বুজিছো। চ' আমি জেনেৰেলি কি পাইছো, লেম্পছ থিয়ৰিটোক আমাক জনাই যে এই ড্ৰাই অফ অপ্টিমামৰ ফালে আমাৰ ক্লে ষ্ট্ৰাকচাৰটো ফ্লকুলেন্ট থাকে, কি থাকে, ফ্লকুলেন্ট থাকে। আৰু ৱেট অফ অপ্টিমামৰ ফালে আমাৰ ক্লে ষ্ট্ৰাকচাৰটো কি থাকে ডিছপাৰ্চ থাকে, ঠিক আছে, ডিছপাৰ্চ থাকে, ঠিক আছে। এতিয়া যদি OMC ৰ এইফালে যদি আমাৰ ষ্ট্ৰাকচাৰটো ফ্লকুলেন্ট থাকে, তেনে এই ৱাটাৰ কন্টেন্টত যদি মই কিবা এটা ইয়াৰে এইফালে যদি মই কিবা এটা ৱাটাৰ মানে এইফালে যদি মই কিবা এটা চইল যদি কম্পেক্ট কৰো, তেনে সেই চইলটো সেই চইলটো কাৰ প্ৰপাৰ্টিজবোৰ পাব, ফ্লকুলেন্টৰ প্ৰপাৰ্টিজবোৰ পাব, ঠিক আছে নে, যদি ক্লেই চইল হয়। আৰু যদি মই এইফালে যদি মই ৱেট অফ অপ্টিমামৰ ফালে যদি মই কি কৰো, কম্পেক্ট কৰো, তেনে সেই চইলটো কি প্ৰপাৰ্টিজবোৰ পাব, কি প্ৰপাৰ্টিজবোৰ পাব, ডিছপাৰ্চ চইলৰ প্ৰপাৰ্টিজবোৰ পাব, কি পাব, ডিছপাৰ্চ চইলৰ প্ৰপাৰ্টিজবোৰ পাব, ঠিক আছে। এতিয়া চ' মই কি ক'ব পাৰো যে যদি মই চইল এটাক ড্ৰাই অফ অপ্টিমাম কৰো, তাৰ প্ৰপাৰ্টিজ মোক লাগে, মই ড্ৰাই অফ অপ্টিমাম কৰিলে তাৰ প্ৰপাৰ্টিজবোৰ লাগে, সেই প্ৰপাৰ্টিজবোৰ চিমিলাৰ টু কাৰ হ'ব, ফ্লকুলেন্ট ষ্ট্ৰাকচাৰৰ হ'ব। আৰু ৱেট অফ অপ্টিমামৰ মোৰ প্ৰপাৰ্টিজবোৰ লাগে, সেই প্ৰপাৰ্টিজবোৰ কাৰ দৰে হ'ব, ডিছপাৰ্চৰ দৰে হ'ব, কাৰ দৰে হ'ব, ডিছপাৰ্চৰ দৰে হ'ব। এতিয়া ফ্লকুলেন্ট আৰু ডিছপাৰ্চৰ আমি ফ্লকুলেন্ট আৰু ডিছপাৰ্চৰ সেইবোৰ পঢ়িছিলো প্ৰপাৰ্টিজবোৰ, ফ্লকুলেন্টৰ প্ৰপাৰ্টিজবোৰ কি আছিল ফ্লকুলেন্ট ষ্ট্ৰাকচাৰটো এনেকা আছিল, ঠিক আছে, এনেকা আছিল, মনত আছে নে। আৰু ডিছপাৰ্চ ষ্ট্ৰাকচাৰটো কেনেকা আছিল, এনেকুৱা টাইপ আছিল। চ' আমাক কোৱা ভইড ৰেচিঅ'টো কোনটোত বেছি আছিল, ফ্লকুলেন্টত ভইড ৰেচিঅ'টো বেছি আছিল, যে পাৰ্মিয়াবিলিটিটো কোনটোত বেছি আছিল, যদি ভইড ৰেচিঅ' যোনটোত বেছি থাকে পাৰ্মিয়াবিলিটিটো কোনটোত বেছি থাকিব, হয়নে। কিউকি চেম চইলৰ ডিছকাছন কৰি আছো, এইটো বস্তু কনফিউজ নহব, চেম চইল দুটাই ক্লে হয়, আমি আগতে কৈছো যে ভইড ৰেচিঅ'ৰ কম্পেৰিজনটো তেতিয়া আহিব যেতিয়া D10 টো চেম থাকে, ঠিক আছে। চ' ইয়াতে তুমি চেণ্ড আৰু হেয়ৰ কথা ডিছকাছ কৰি থকা নাই, দুটাই যদি ক্লে হয়
তেনে যদি ইটো যদি এটা সাইডে বেছি হয় ফ্লকুলেণ্টত বেছি হয় তেনে কোনটোৰ পাৰ্মিবিলিটিটো বেছি থাকিব কোনটোৰ পাৰ্মিবিলিটি বেছি থাকিব যোনটোৰ ই বেছি থাকে হয় নহয় যদি D10 টো সেম থাকে তেনে K ইজ ডাইৰেক্টলি প্ৰপৰ্চনেল টু কি আছে ই স্কয়াৰ আছিল মনত আছে নে সো আমাৰ ইটো কোনটোত বেছি থকা বুলি কৈছে ফ্লকুলেণ্টত বেছি থকা বুলি কৈছে ই মোৰ ফ্লকুলেণ্টত আৰু ই লেছ ডিসপাৰ্সত তে আমাৰ ড্ৰাই অফ অপটিমাম পাৰ্মিবিলিটি কি থাকিব পাৰ্মিবিলিটি কি থাকিব পাৰ্মিবিলিটি মোৰ থাকিব ঠিক আছে পাৰ্মিবিলিটি মোৰ থাকিব কিউকি ই বেছি আছে সেম সইল হয় ইয়াতে ই বেছি আছে কাৰণে পাৰ্মিবিলিটি মোৰ থাকিব ইয়াতে কি থাকিব পাৰ্মিবিলিটি লেছ থাকিব ঠিক আছে এটা লেছ থাকিব ঠিক আছে বুজিলো তাৰপিছত স্ট্ৰেন্থটো কোনটোৰ বেছি আছিল ফ্লকুলেণ্টৰ নে ডিসপাৰ্সৰ কোনটোৰ বেছি আছিল মনত আছে নে কোনটোৰ বেছি আছিল স্ট্ৰেন্থটো ফ্লকুলেটৰ কি ফ্লকুলেটৰ স্ট্ৰাকচাৰটো কিহৰ কাৰণে বনায় বিকজ অফ নেট এট্ৰেকশনৰ কাৰণে বনায় নেট এট্ৰেকশন মানে কি ওভাৰঅল তাৰ স্ট্ৰেন্থটো কি থাকে বেছি থাকে ঠিক আছে মনত ডিসকাস কৰিছিলো আমি ঠিক আছে যদি সইলে নিজক এটা এটাকে ৰিপেল কৰি আছে তেনে বেলেগ লোডটো কি ল'ব যদি ওভাৰঅল স্ট্ৰাকচাৰটো এট্ৰেক্টিভ থাকে তেতিয়াহে বস্তুটো বেছি লোড ল'ব পাৰিব বুজি পাইছো সো ড্ৰাই অফ অপটিমামত স্ট্ৰেন্থটো কি থাকিব বেছি থাকিব মোৰ স্ট্ৰেন্থ আৰু এইটো কি হ'ব লেছ স্ট্ৰেন্থ ঠিক আছে বুজিলো আৰু ইয়াতে ফেইলিয়াৰটো কেনেকা টাইপ হ'ব ৰ'ব ড্ৰাই অফ অপটিমামত কিবা এটা যদি আমাৰ বস্তু এটা থাকে বহুত ষ্ট্ৰং থাকিলে সেই তাৰ ফেইলিয়াৰটো কি হয় বহুত ফাষ্ট হ'ব নে এইটো নে শ্ল' হ'ব ফেইলিয়াৰটো ফাষ্ট হ'ব নে শ্ল' হ'ব মানে লোড লৈ আছে কিন্তু ব্ৰেক হলে কি হ'ব ফাষ্ট হ'ব নে শ্ল' হ'ব কেনেকুৱা টাইপ হ'ব ফেইলিয়াৰটো কেনেকা হ'ব ব্ৰিটিল হ'ব নে প্লাষ্টিক হ'ব যদিও আমি চম ডিসকাস কৰা নাই এতিয়ালে তথাপি কওঁ ব্ৰিটিল হ'ব নে প্লাষ্টিক হ'ব যিখিনি নিজৰ নলেজ আছে ব্ৰিটিল হ'ব নে প্লাষ্টিক হ'ব ব্ৰিটিল হ'ব বুজি পাইছানে যেতিয়ালৈ লোড লৈ আছে পুৰা লৈ আছে কিন্তু ব্ৰেক হোৱাৰ লগে লগে এই গোটেই ষ্ট্ৰাকচাৰটো কি ভাঙি কেনে গোটেই ইটো পটককে কমি যাব ন ইটো এতিয়া বহুত বেছি আছে ভইড ৰেচিঅ বহুত বেছি আছে কিন্তু ব্ৰেক হোৱাৰ লগে লগে পাৰ্টিকলছবোৰ কি হ'ব ইটো পটককে বহুত কমি যাব বুজি পাইছানে বুজিছানে সো ইয়াতে ড্ৰাই অফ অপটিমামত ফেইলিয়াৰটো কি হ'ব ব্ৰিটিল হ'ব আৰু ইয়াতে কি হ'ব প্লাষ্টিক টাইপৰ হ'ব ঠিক আছে মানে লাহে লাহে ফেইলিয়াৰ মানে কি হ'ব মল্ড হ'ব তাৰপিছত লাহে লাহে ফেইলিয়াৰ হ'ব ঠিক আছে বুজিলো তাৰপিছত এইটোত যদি ভইড ৰেচিঅ বেছি আছে ৱাটাৰো বেছি হোল্ড কৰিব পাৰিব যদি ৱাটাৰ বেছি হোল্ড কৰিব পাৰে বা ৱাটাৰ বেছি এট্ৰেক্ট কৰিব পাৰে তেনে ইয়াৰ চুৱেলিংটো কি হ'ব বেছি হ'ব মানে ৱাটাৰ বেছি হোল্ড কৰিব পাৰিব ঠিক আছে ইয়াৰ চুৱেলিংটো কি হ'ব লেছ চুৱেলিং হ'ব ঠিক আছে বুজিলো সো এইকেইটা প্ৰপাৰ্টিজ হ'ল আমাৰ ড্ৰাই অফ অপটিমামৰ আৰু ৱেট অফ অপটিমামৰ ঠিক আছে বুজিলো তাৰ শ্ৰিংকেজটো কোনটোৰ এইটো শ্ৰিংকেজটো কি হ'ব এইটো শ্ৰিংকেজটো কম হ'ব এইটো শ্ৰিংকেজটো কি হ'ব বেছি হ'ব শ্ৰিংকেজ কিয় কম হ'ব ইয়াৰ ষ্ট্ৰেন্থটো বেছি হয় সো যেতিয়ালৈ লোড লৈ আছে সি পটককে শ্ৰিংক হ'ব নোখোজিব যেতিয়া লোডটো তাৰ ব্ৰেক হ'ব তেতিয়া বেলেগ কথা যে পটককে শ্ৰিংক হ'ব তেতিয়া লোডটো যদি বেছি হৈ যায় তেতিয়া সি ব্ৰেক হ'ব কিন্তু শ্ৰিংকেজটো ইনিচিয়েলি কি হ'ব যে লোড কেৰিং কেপাচিটি বেছি আছে কাৰণে পটককে শ্ৰিংক নহ'ব বস্তু বুজি পাইছা নে আৰু এইটোত কি হ'ব শ্ৰিংক হ'ব ঠিক আছে কিউকি লোড ক্লিয়াৰিং কেপাচিটিটো কম আছে বুজিলো প্ৰপাৰ্টিজবোৰ তাৰপিছত আমাৰ এতিয়া ফিল্ডত আমি কি কৰিম যে আমাক কোনটো প্ৰপাৰ্টি লাগে আমাক ফিল্ডত যোনটো প্ৰপাৰ্টি লাগে আমি সেই হিচাপে আমি সইলটো আমি কি কৰিম কম্পেকচন কৰিম যদি ফিল্ডত এনেকুৱা এটা প্ৰপাৰ্টি লাগে যে সইলটো বেছি পাৰ্মিয়েবল লাগে সো আমি কোনফালে কৰিম ড্ৰাই অফ অপটিমামৰ ফালে আমি কি কৰিম আমি ড্ৰাই অফ অপটিমামৰ ফালে আমি কম্পেক্ট কৰিম ঠিক আছে যদি আমাক এনেকুৱা এটা লাগে যে পাৰ্মিবিলিটি লেছ লাগে বা ষ্ট্ৰেন্থটো আমাক পাৰ্মিবিলিটি লেছ লাগে তেতিয়া আমি কোনফালে কৰিম ৱেট অফ অপটিমামৰ ফালে কৰিম কোনফালে কৰিম ৱেট অফ অপটিমাম যদি আমাক ষ্ট্ৰেন্থটো বেছি লাগে তেতিয়া আমি কোনটো কৰিম ড্ৰাই অফ অপটিমামৰ ফালে কৰিম বুজি পাইছো নে বুজি পাইছো ন তাৰপিছত যেনেকে ইঞ্জিনিয়াৰিং কনষ্ট্ৰাকচন ঠিক আছে যে ধৰি লও আমি এটা ডেম বনাইছো ঠিক আছে এই ডেমৰ চেন্ট্ৰেল পৰ্চনটো কি বুলি কয় এইটো কি বুলি কয় কোৰ বুলি কয় কোৰ বুলি কয় আৰু এইটো কি কৰে আমি ডেমটো কিহৰ কাৰণে বনাইছো এইফালে ৱাটাৰ আছে আমি নিবিচাৰো যে এই ৱাটাৰটো চিপেজ হৈ কিনে এইফালে আহক ঠিক আছে আমি এইটো নিবিচাৰো ঠিক আছে সেইকাৰণে আমি কি কৰো যে এটা কোৰ বনাও সেই কোৰটো জেনেৰেলি কিহৰ বনাও আমি কিহৰ বনাও সেইটো ক্লেৰ বনাও কিয় বনাও বিকজ ক্লে হেজ লেছ পাৰ্মিবিলিটি যদি কম পাৰ্মিবিলিটি থাকে তেনে কি হ'ব যদি কম পাৰ্মিবিলিটি থাকে কি হ'ব ৱাটাৰটো কি হ'ব আমাৰ চিপেজ নহ'ব ঠিক আছে পঢ়িছো এইবোৰ ৱাটাৰটো চিপেজ কম হ'ব একদমটো জিৰ' চিপেজ কেতিয়াও নহয় অলপ অলপ চিপেজ হ'ব কিন্তু কি হ'ব কম হ'ব
এতিয়া আমাৰ এইটো কি হলে আমি গম পালো যে এইটো আমি কি সিলেক্ট কৰিলো, ক্লে সিলেক্ট কৰিলো। তো ইয়াক আমি যেতিয়া কম্পেকশ্যন কৰিম ফিল্ডত, তেনে কম্পেকশ্যনটো কিহত কৰিম যে আমাক কি লাগে, পাৰ্মিবিলিটি কি লাগে, আমাৰ ৰিকুৱাৰমেণ্ট কি, আমাৰ ৰিকুৱাৰমেণ্ট ল' পাৰ্মিএবিলিটি কি হয়, ল' পাৰ্মিএবিলিটি হয় নে? চ' আমি কম্পেকশ্যনটো কোনফালে কৰিম, ৱেট অফ অপটিমামত কৰিম। ঠিক আছে, বুজি পালো, বুজিলো। তাৰপিছত আমি ধৰি লও এটা ৰাস্তা বনাম, ৰাস্তাটোৰ তলত অবভিয়াছলি কি থাকিব, তলত কি থাকিব, চাবগ্ৰেড থাকিব। ঠিক আছে, চাবগ্ৰেড থাকিব। চ' আমি ৰাস্তাত জেনেৰেলি আমি হাইৱে ইঞ্জিনিয়াৰিঙত কি পঢ়ো যে আমি ৰাস্তাৰ যিটো চাবগ্ৰেড থাকে আমি এনেকে বনাও যাতে ই পাৰ্মিয়েবল হয়, পৰিছো চাগে, কিউকি ৱাটাৰ যদি তাতে ক্লগ হৈ যায় তেনে কি হ'ব যে ষ্ট্ৰেন্থটো কমি যাব। ঠিক আছে, ষ্ট্ৰেন্থটো কমি যাব আৰু ওপৰৰ লেয়াৰ্ছবোৰত এডভাৰ্চ ইফেক্ট পৰিব, যে সেইবোৰ লেয়াৰ্ছ লাহে লাহে ওলাই অহা ষ্টাৰ্ট দিব। ঠিক আছে, বিকজ ৱাটাৰে লং টাৰ্মত বহুত প্ৰব্লেম ক্ৰিয়েট কৰে। ঠিক আছে, চ' আমি জেনেৰেলি আমি চাবগ্ৰেডটো কেনেকা বিচাৰো যে সেইটো চিপেজ হৈ ৱাটাৰ যদি তাতে ৰেইনফল দি আহি যাওক, ওপৰততো বেলেগ লেয়াৰ থাকে, জেনেৰেলি ৱাটাৰটো চিপ হৈ ইয়ালে নাহে, যদি কিবা কাৰণত আহেও আমি বিচাৰো যে সেই লেয়াৰটো ৱাটাৰটো হোল্ড কৰি নাথাকক। ঠিক আছে নে? চ' অবভিয়াছলি আমাৰ ইয়াতে ৰিকুৱাৰমেণ্ট কি হ'ল, হাই পাৰ্মিএবিলিটি, হাই পাৰ্মিএবিলিটি। চ' চইলটোক আমি কোনফালে কম্পেক্ট কৰিম, ড্ৰাই অফ অপটিমাম। ঠিক আছে, বুজিলো নে? ড্ৰাই অফ অপটিমাম আৰু ৱেট অফ অপটিমাম কি, এনেকে আমাৰ যি ৰিকুৱাৰমেণ্ট হয় ফিল্ডত সেই হিচাপে আমি কম্পেকশ্যন কৰিম। ঠিক আছে, যদি আমাক কম্পেকশ্যনটো এনেকুৱা লাগে য'ত আমাক পাৰ্মিবিলিটি কম লাগে, আমি কি কৰিম, ৱেট অফ অপটিমামৰ ফালে যাম, আৰু যদি আমাক পাৰ্মিবিলিটি বেছি লাগে ড্ৰাই অফ অপটিমামৰ ফালে যাম। ড্ৰাই অফ অপটিমাম গ'লে আমি এডিচনেলি কি পাই যাম, মোৰ ষ্ট্ৰেংথ পাই যাম। ঠিক আছে, মোৰ ষ্ট্ৰেংথো পাম। ঠিক আছে, ঠিক আছে, বুজিলো বুজিছো চাগে। ঠিক আছে, তাৰপিছত আমি কম্পেকশ্যন কৰা টুলছ ফিল্ডত কি ইউজ কৰো সেইটো এটা আহি যায় কেতিয়াবা। আমি এইটো আহে ইন কনফাইন্ড এৰিয়া মানে কি, ঘৰতে কিবা এটা বনাই আছে, ধৰি লওক ঘৰত তোমালোকে ফাউণ্ডেশ্যন বনাইছা, ফাউণ্ডেশ্যন বনালে চইলটোতে কি কৰা, চইল ভৰাই কিনে তাতে কম্পেক্ট কৰা। সেই কম্পেক্টটো কি ইনডাইৰেক্টলি কনফাইন্ড হৈ আছে চাৰিওফালৰ পৰা, সেই চইলটো কনফাইন্ড হৈ আছে, তো আমি কি ইউজ কৰো, জেনেৰেলি ৰেমাৰ ইউজ কৰো। ৰেমাৰটো বুজি পাইছে কি হয়। ঠিক আছে, চ' এইটো কেতিয়াবা আহে যে কনফাইন্ড এৰিয়াত আমি কোনটো ইকুইপমেণ্ট ইউজ কৰিম, এইবিলাক গোটেই অপশ্যন দিয়া থাকিব, স্মুথ হুইল, চিপ, এইবোৰ কি ইউজ কৰিম, ৰেমাৰ ইউজ কৰিম বা টেম্পাৰ বুলিও কয়। ঠিক আছে, বুজি পাইছো, চব টাইপৰ চইলৰ কাৰণে ইউজ কৰিব পাৰা। ঠিক আছে, তাৰপিছত স্মুথ হুইল ৰোলাৰ আছে এটা, সেইটো কিহৰ কাৰণে ইউজ কৰিব পাৰিম, ক্ৰাছ ৰক, গ্ৰেভেল, চেণ্ড মানে কোৰ্চ গ্ৰেইন। ঠিক আছে, মানে কোৰ্চ গ্ৰেইন চইলৰ কাৰণে ইউজ কৰিম। ক'ত ইউজ কৰিম, ৰোড কনষ্ট্ৰাকশ্যনৰ কাৰণে। ঠিক আছে নে, ৰোড কনষ্ট্ৰাকশ্যনৰ কাৰণে, বুজি পালো। তাৰপিছত চিপ ফুট ৰলাৰ আছে, চিপ ফুট ৰলাৰটো আমি কিহৰ কাৰণে ইউজ কৰো, ক্লে চইলৰ কাৰণে। আহি থাকে বহুত কমন কুৱেশ্যন। আৰু ক'ত কৰিম, ক্লে চইলতো ক'ত থাকে, কোৰ অফ আৰ্ট এণ্ড ডেম এটা এক্সাম্পল হ'ব পাৰে, যে আমাক ডাইৰেক্টলি ক্লে চইল নুসুধি কি সুধিব পাৰে যে কোৰ অফ আৰ্থ এণ্ড ডেমটো কিহেদি কম্পেক্ট কৰিম। আমি জানো যে কোৰ অফ আৰ্থ এণ্ড ডেমটো আমি কিহেদি বনাওঁ, ক্লে চইল দি বনাওঁ, বিকজ আমাক চিপেজটো কম লাগে। চ' আমি কি ইউজ কৰিম, চিপ ফুট ৰলাৰ ইউজ কৰিম। ঠিক আছে, ঠিক আছে, ইয়াৰে ফটোবোৰ তোমালোকে সিহঁত পাই যাবা। ঠিক আছে, মাৰিলে গম পাবা যে কেনেকা টাইপৰ থাকে। ঠিক আছে, তাৰপিছত ভাইব্ৰেটৰী ৰলাৰ এটা আছে, ভাইব্ৰেচন দিয়ে, কিহৰ কাৰণে ইউজ কৰো, চেণ্ড। এক্সাম্পল এম্বেকমেণ্ট ফৰ অইল ষ্টৰেজ। ঠিক আছে, বুজিলো। এইখিনি জাষ্ট অলপ জানি থব লাগে যে কোনটো কণ্ডিচনত কি ইউজ কৰিম। বেচিকেলি আমাক ৰোড কনষ্ট্ৰাকশ্যনতে আমি ইউজ হ'ব, আমি কি ইউজ কৰিম, স্মুথ হুইল ৰলাৰ। ত' আমি দেখিয়ে থাকো স্মুথ হুইল ৰলাৰটো। আৰু কেতিয়াবা যদি আৰ্থ এণ্ড ডেমত কৰিব লাগে তেতিয়া আমি কি কৰিম, বা ক্লে চইলত কৰিব লাগে, চিপ ফুট ৰলাৰ। ঠিক আছে, বা সৰু এৰিয়াত যদি কৰিব লাগে, কনফাইন এৰিয়া, তাতে ৰেমাৰ আৰু টেম্পাৰ। ঠিক আছে, বুজিলো। তাৰপিছত আমাৰ চেপ্টাৰটো ইয়াতে খতম হ'ল, দুটা চাৰিটা কুৱেশ্যন কৰো। তাৰপিছত কি কুৱেশ্যন আছে যে পিক আপ দ্য ইনকাৰেক্ট ষ্টেটমেণ্ট, তোমালোকক দিয়া। ঠিক আছে, pick up the incorrect statement from the following. Well graded coarse grain soil can be compacted to a very high density as compared to fine grain soil. ঠিক আছে, তাৰপিছত এনচাৰটো তোমালোকে কি কৰা যে কি ক'ম এতিয়া, চ' এনচাৰটো চবে দি যোৱা। ঠিক আছে, 4-5জনৰ এনচাৰ দিলেও ভাল লাগিব। কুৱেশ্যনটো পঢ়ি এনচাৰ কেইটা দিয়া চবে, কি এনচাৰ দিয়া গম পাম। কি দিয়া আছে, ৱেল গ্ৰেডেড কোৰ্চ গ্ৰেইন চইল কেন বি কম্পেক্টেড। বেলেগৰ এনচাৰ চাই ইনফ্লুৱেঞ্চ নবা। ঠিক আছে, যিটো নিজে ভাবা সেইটোহে দিয়া। ঠিক আছে, কিন্তু বেলেগৰ যদি এনচাৰ চাই ইনফ্লুৱেঞ্চত তোমাৰ এক্সামত একো লাভ নহব। ঠিক আছে, যোনে যোনটো ব্ৰেইনৰ পৰা ভাবিছে অলপ টাইম ভাবা, ফাইনেলি ডিচাইড কৰা এনচাৰটো। এতিয়া নকবা, অলপ টাইম ভাবি এনচাৰটো ডিচাইড কৰা যে কোনটো এনচাৰ হ'ব লাগে, দেন একেলগে সুধিম, কণ্টিনিউয়াছলি চবে এনচাৰ কেইটা দি দিবা। ঠিক আছে, বুজিছো। ত' অপশ্যনত কি দিয়া আছে যে ৱেল গ্ৰেডেড কোৰ্চ গ্ৰেইন চইল কেন বি কম্পেক্টেড টু এ ভেৰি হাই ডেন্সিটি এজ কম্পেয়াৰ টু ফাইন গ্ৰেইন চইল। ঠিক আছে, ছেকেণ্ড অপশ্যনটো দিয়া আছে দ্য ড্ৰাই ডেন্সিটি ডিক্ৰিজেছ আফটাৰ এটেইনিং অপটিমাম মইশ্চাৰ কণ্টেন্ট।
তাৰপিছত ইনকাৰেক্ট ওলাব দিছে বাই কম্পেক্টিং এট এ ভেৰি হাই এনাফ ৱাটাৰ কণ্টেণ্ট উই কেন প্ৰডিউচ এ চইল এট 10%। 1 মিনিট টাইম দিছো চবকে ভাবিব। চ' তাৰপিছত এনচাৰ গোটেইবিলাক একেলগে দিলে হয়। 1 মিনিটো নালাগে, 20-30 ছেকেণ্ড দিছো আৰু। নামটো কৈ যোৱা আৰু কি নাম? ঠিক আছে, তোমাৰ এনচাৰ ডি। বাকীবোৰ কৈ যোৱা, চবে এনচাৰ কৈ যোৱা এটা এটাকে, কোনে কি ভাবিছে। যদি কোনোবা একো ভাবাও নাই, কিবা এটা কৈ দিয়া আৰু, ঠিক আছে। ডি। তাৰপিছত নামটো, তাৰপিছত বাকী বিলাকে কৈ দিয়া কি কি ভাবিছা। কি হ'ব? এ নাম এ, তাৰপিছত বাকী মানুহ কেইটা আছে তাতে? মানুহ কেইজন আছে? ভাবিব টাইম লাগে যদি ল অলপ টাইম। সেই এনচাৰটো চবে দিব লাগিব, চবেতো কুইজতো চবে পাৰ্টিচিপেট নকৰে এটলিষ্ট ইয়াতেতো কৰা আৰু। কি আছে বা বাকী কিমানজন আছে মানুহ, নে তিনিজনে আছে? মই দেখি থকা নাই একচুৱেলি, কিমানজন আছে? কিমানজন আছে? চবে কৈ দিয়া এনচাৰটো, কিবাটো ভাবিছা ন? দ্য বেষ্ট এনচাৰটো এইটো আছে ন, নান অফ দিছ। বা দুটাই দি থৈছে, সেইটো এটা অপচন। 50-50। কোনোৱে কি ভাবিছে বাকী এজনে দি যোৱা, কি কি কৈছা কৈ যোৱা। কি কৈছা অপচনটো? টি, নামটো কোৱা। তাৰপিছত বাকী এ নাম, নাম ৰাকেশ। আৰু কোনোবা দিছে এনচাৰ? যোনে ক'লে সি মাইকটো অফ কৰি দিলে হ'ল। আৰু বাকী বাকী কি আছে বাকী? জল্দি ক, তেতিয়া আমি আগবাঢ়িব পাৰিম ন। বাকী মানুহ চি ডি ডাউট আছে, কি নাম? দীপজ্যোতি। তাৰপিছত হৈ গ'ল নে এইকেইটা? এইকেইজন মানুহে লাইভ আছে, আৰুতো কোনো নাই? নে আছে কোনোবা? কোনোবা আছে নে নাই? ভুল হলে একো নহয়, ইয়াতেতো অবিয়াছলি বহুতৰে ভুল হ'ব। যোনে ডি কৈছে তাৰ এইকেইটা ভুল হ'ব, যোনে এ কৈছে তাৰ বাকী কেইটা ভুল হ'ব। ভুলটো অবিয়াছলি হ'ব। বাকী কোনোবা আছে নে নাই? আছে নে নাই? আছে নে নাই আৰু? নাই বুলি ধৰিলো, ঠিক আছে। এতিয়া এনচাৰ কেইটা এটা এটাকে এটা এটাকে এনচাৰ কেইটা আমি যি এনচাৰ দি আছে আমি সেইকেইটা এটা এটাকে ভালকে চাই যাম, ঠিক আছে নে? বুজিলো। ঠিক আছে। ঠিক আছে, চ' এটা এটাকে অপচন কেইটা এনালাইজ কৰি যাম, ঠিক আছে। চ' ফাৰ্ষ্ট অপচনটো কি দি আছে যে ৱেল গ্ৰেডেড কোৰ্ছ গ্ৰেইন চইল, কি দি আছে ৱেল গ্ৰেডেড কোৰ্ছ গ্ৰেইন চইল কেন বি কম্পেক্টেড টু এ ভেৰি হাই ডেন্সিটি এজ কম্পেয়াৰ টু ফাইন গ্ৰেইন চইল। চ' মোক দুটা চইল দি আছে, ৱেল গ্ৰেডেড আৰু ফাইন গ্ৰেইন, ঠিক আছে। সেইটো আমি চাই ললো, ঠিক আছে। আমি এতিয়া দুটাৰে যদি কম্পেক্টিভ ক্ৰাফটো ডিছকাছ কৰিছিলো যে এটা কি আছে, এটা কোৰ্ছ গ্ৰেইন আছে, এটা ফাইন গ্ৰেইন আছে, ঠিক আছে। চ' অবভিয়াছলি ফাইনটো কেনেকুৱা হ'ব, এইটো ফাইন গ্ৰেইন হ'ব, ঠিক আছে।
এইটো ফাইন গ্ৰেইন হ'ব, এইটো কোৰ্স হ'ব, অলপ আগতে ডিসকাস কৰিছো। এইটো কোৰ্স গ্ৰেইন হ'ব, এইটো ফাইন গ্ৰেইন হ'ব, কিউকি ফাইন গ্ৰেইনটো কোনফালে মুভ কৰে বুলি কৈছিলো, এইটো ডাইৰেকশনত মুভ কৰে, যিমানে ফাইনাৰ হ'ব, ঠিক আছে। সো এইটো তাৰ পৰা আমি কি পালো যে ফাইন গ্ৰেইনটোৰ OMC টো কি হ'ব, বেছি হ'ব, কোৰ্স গ্ৰেইনটোৰ OMC টো কম হ'ব। সো OMC of course, ঠিক আছে না, OMC of course is less than OMC of ফাইনাৰ, ঠিক আছে। আৰু ইয়াতে আমাক কি সুধিছে, কেন বি, তাৰপিছত গামা ডি কি আছে, গামা ডি কোৰ্স আৰু গামা ডি ফাইন। সো গামা ডি কি হ'ব, কোৰ্সৰ বেছি হ'ব, গামা ডি ফাইনৰ বেছি কম হ'ব, ঠিক আছে। সো এনসাৰটো কি দিছে, ওয়েল গ্ৰেডেড কোৰ্স গ্ৰেইন সয়েল ক্যান বি কম্পেক্টেড টু এ ভেৰি হাই ডেন্সিটি। হাই ডেন্সিটি কোনটোত পাই আছো, কোৰ্স গ্ৰেইনত পাই আছো, আৰু ইহঁতে আমাক সেইটোৱে কৈ আছে যে ওয়েল গ্ৰেডেড সয়েলটোৰ ডেন্সিটিটো বেছি হ'ব কম্পেয়াৰ টু ফাইন গ্ৰেইন সয়েল, ঠিক আছে। তো যিটো ইহঁতে কৈছে তো ৰাইট নে ৰং, ৰাইট, ঠিক আছে। কৈছে যে কোৰ্স গ্ৰেইন সয়েলৰ ড্ৰাই ডেন্সিটিটো বেছি হ'ব ফাইন গ্ৰেইনতছে, আৰু যিটো ইহঁতে কৈছে আমি সেইটোৱে পাইছো গ্ৰাফত ড্ৰ কৰোতে, ঠিক আছে, বুজিলো। তো এইটো ৰাইট আছে, এইটো ৰং নহয়। তাৰপিছত কি আছে, ড্ৰাই ডেন্সিটি ডিক্ৰিজেছ আফটাৰ এটেইনিং অপটিমাম ময়েশ্চাৰ কন্টেন্ট, ঠিক আছে। সো এইটো যদি গ্ৰাফ এটা লওঁ, এইটো অপটিমাম ময়েশ্চাৰ কন্টেন্ট, ঠিক আছে। তো ইয়াতে যদি মই এইটো 10 পাইছো, ঠিক আছে, ডেন্সিটিটো 20 পাইছো বুলি ধৰা, ইয়াৰ পিছত যদি আমি বেলেগ এটা ডেন্সিটি লৈ, সি কি হ'ব, 20 তছে কম হ'ব নে, গ্ৰাফটো ফল হৈ আছে, এইটো 18 হ'ব, তাৰপিছত কি হ'ব 17 হ'ব। সো আফটাৰ অপটিমাম ময়েশ্চাৰ কন্টেন্ট ডেন্সিটিটো কমি আছে নে কমা নাই, কমিছে। সো সেকেন্ড এইটো ৰাইট হয়, ঠিক আছে। ড্ৰাই ডেন্সিটি ডিক্ৰিজেছ আফটাৰ অবটেইনিং অপটিমাম ময়েশ্চাৰ কন্টেন্ট, বিকজ অপটিমাম ময়েশ্চাৰ কন্টেন্টতে আমি কি পাওঁ, মেক্সিমাম ডেন্সিটি পাওঁ। তো তাৰে বাহিৰে আগত হওক বা পিছত হওক আমাৰ ডেন্সিটিটো কি হ'ব, কম্পাৰেটিভলি কম হ'ব, ঠিক আছে, বুজিলো, এইটো ৰাইট আছে, ঠিক আছে। তাৰপিছত কি দিছে, বাই কম্পেক্টিং এট এ হাই এনাফ ৱাটাৰ কন্টেন্ট উই কেন প্ৰডিউচ এ সয়েল এট 100% স্যাচুৰেশন। কি দিয়া আছে, আমি কম্পেক্টিভ এফৰ্টটো ইমান বঢ়াব পাৰিম নেকি যে বঢ়াই কিনে তাৰ স্যাচুৰেশনটো 100 কৰিব পাৰিম জানো, নোৱাৰিম। কিউকি আমি ডিসকাস কৰিছিলো যে যিকোনো পাৰ্টিকুলাৰ হাই এনাফ ৱাটাৰ কন্টেন্ট, ৱাটাৰ কন্টেন্টটো ফিক্স, বিকজ সি কম্পেকশ্যনৰ কথা কৈ আছে, বুজি পাইছা নে, সি ৱাটাৰ কন্টেন্টটো ফিক্স ৰাখিছে, নহলে কম্পেকশ্যনৰ কথাই নকলে হয়। যদি ডাইৰেক্টলি পানী ঢালি কিনে স্যাচুৰেশন কৰি দিলে হয়, তেনে সি কম্পেকশ্যন কিয় কৰিলে হয়, সি ডাইৰেক্ট স্যাচুৰেশন পালে হয় ন। সি কি বিচাৰি আছে, এনেকা এটা ৱাটাৰ কন্টেন্ট যিটো স্যাচুৰেশনতছে কম হয়, মানে সয়েলটোত স্যাচুৰেশনতছে কম ৱাটাৰ কন্টেন্ট এটা লৈছে, মানে কি তাতে ইয়াৰ আছে, দেন সি কম্পেকশ্যন কৰি সেই ইয়াৰটো গুচাই স্যাচুৰেট কৰিব ট্ৰাই দিছে, বুজি পাইছা নে কোৱেশ্চনটো কি কৈছে, যে এটা সয়েল লৈছে যিটোত ইয়াৰ আছে, যদি ইয়াৰ নাথাকিলে কম্পেকশ্যনে কিয় কৰিলে, মিনিঙে নাই। মানে কি সেই সয়েলটোত কি আছে, ইয়াৰ আছে, কিন্তু সি কি বিচাৰিছে যে ৱাটাৰ কন্টেন্টটো বেছি লৈছো, ধৰি লোৱা কি কৰিছো, সি কি কৈছে যে যে এইটো সয়েল হয়, ঠিক আছে, সয়েলটোত সি ৱাটাৰ কন্টেন্ট বহুত বেছি লৈছে, কিন্তু স্যাচুৰেশন লোৱা নাই, কিউকি স্যাচুৰেশন যদি ল'লে সি কম্পেকশ্যন নকৰিলে হয়, ঠিক আছে নে। সি স্যাচুৰেশন লোৱা নাই, কিন্তু হাই এনাফ ৱাটাৰ কন্টেন্ট এটা লৈছে, মানে বহুত ৱাটাৰ কন্টেন্ট লৈছে, এয়াৰ বহুত কম ৰাখিছে। তাৰপিছত সি কি কৰিছে, যে সি কম্পেকশ্যন কৰিছে, আৰু কৈছে যে মই কম্পেকশ্যন কৰি গোটেই ইয়াৰ খিনি গুচাই দিব পাৰিম নেকি, যাতে মই একদম পুৰা স্যাচুৰেটেড সয়েল পাম, নাপাওঁ, নোৱাৰো, কিউকি আমি ডিসকাস কৰিছো অলপ আগতে যে হেমাৰটো উঠোৱাৰ লগে লগে অলপ নিগেটিভ প্ৰেছাৰৰ কাৰণে এয়াৰ সোমাই যায় ভিতৰত। সো এইটো আমাৰ ৰং হয়, ঠিক আছে, বুজি পাইছে নে কোৱেশ্চনটো কেনেকৈ কৰিব লাগিব। সো নান অফ দিছটো অবভিয়াছলি ৰঙে হয়। সো এনসাৰটো কোনটো হয়, C2 হয়, ঠিক আছে। তো C কোনে দিছিল, ৰিয়া পল দিছিল, ঠিক আছে নে, বাকীবোৰৰ অলপ এনালাইচিছটো ভুল হৈছে, বুজি পাইছানে, বুজিছানে, বুজিছানে চবে, ঠিক আছে। এইখিনি আমি বুজিলো, ঠিক আছে। তাৰপিছত কি দি আছে, ইফ দ্য ডেপথ অফ মইষ্ট চেণ্ড ইন এ চিলিণ্ডাৰ ইজ 15 সেন্টিমিটাৰ, কিমান দিয়া আছে, যে মইষ্ট চেণ্টৰ ডেপথটো কিমান দিয়া আছে, 15 সেন্টিমিটাৰ দিয়া আছে, ঠিক আছে, 15 সেন্টিমিটাৰ এট দ্য ডেপথ অফ চেণ্ড when it is fully inundated with water, ঠিক আছে। It is if the depth of moist sand in the cylinder is 50 cm and the depth of sand when fully inundated with water, মানে water দি স্যাচুৰেট কৰি দিলে তাৰ ডেপথটো কমি গৈছে কিমান হলে, 12 হলে, ঠিক আছে, ডেপথটো কমি গৈছে 12 হলে, দেন হোৱাট ইজ দ্য বাল্কিং অফ দ্য চেণ্ড। বাল্কিংটো ইন জেনেৰেলি আমি কৈছিলো যে কম ৱাটাৰ কন্টেন্টত হয়, স্যাচুৰেশনত নহয়, কমত হয়, আৰু কি হয় যে 4 to 5% ৱাটাৰ কন্টেন্টত হয়, ঠিক আছে। আমাৰ স্যাচুৰেশন জেনেৰেলি 10% মানত পাওঁ, ঠিক আছে, 10-15% মানত পাওঁ। সো আমি কি কৈছো যে 4 to 5% ৱাটাৰ কন্টেন্টত তাৰ কি থাকিব, বাল্কিং থাকিব, বাল্কিং থাকিলে কি হ'ব, ভলিউমটো বেছি থাকিব, আমাৰ ভলিউমটো বেছি থাকিব, সেইটোৱে হৈ আছে। ইনিচিয়েলি কিমান আছে, 15 আছে, আৰু ফাইনেলি কিমান হৈছে, 12 হৈছে। মানে এই 15টো কিহৰ কাৰণে আহি আছে, এক্সট্ৰা 3 সেন্টিমিটাৰটো কিহৰ কাৰণে আহি আছে, বাল্কিঙৰ কাৰণে আহি আছে, ঠিক আছে নে, বাল্কিঙৰ কাৰণে আহি আছে। তাৰপিছত বাল্কিং অফ চেণ্ড ধৰিছে, বাল্কিং অফ চেণ্ডটো আমি কেনেকে ওলাও, যে কিমান ভলিউম বাল্কিঙৰ কাৰণে ওলাইছে, কিমান 15 - 12, বাল্কিঙৰ কাৰণে কিমান এক্সট্ৰা আহিছে, 3 সেন্টিমিটাৰ ডিভাইডেড বাই যেটো জেনেৰেলি হ'ব লাগে, ঠিক আছে, বাল্কিং নহলে কিমান হ'ব লাগে, 12, ঠিক আছে। সো আমি কিমান পাম, 15 - 12 ডিভাইডেড বাই 12, সো আমি কিমান পাম,
25% বাল্কিং হৈ আছে ঠিক আছে জেনেৰেলি 12 থাকিব লাগে 15 হৈ আছে মানে 3/12 বাঢ়ি আছে ঠিক আছে মানে 25% বাল্কিং হৈ আছে ঠিক আছে বুজিলো তাৰপিছত আমাক এইটো দিয়া আছে যে a cohesive soil yields a maximum dry density of কিমান gamma d maximum at maximum dry density কিমান attain কৰি আছে আমাৰ 1.8 গ্ৰাম per cc attain কৰি আছে ঠিক আছে এটেন OMC of কিমান water content OMC কিমান 16% কিমান 16% ঠিক আছে during a proctor test মানে এই maximum dry density কি maximum dry density আমাৰ ল্যাবত পোৱা maximum dry density for the optimum moisture content ঠিক আছে এইটো ল্যাবৰ maximum dry density ঠিক আছে বুজি পালো সো এইটো গামা ডি max of laboratory ঠিক আছে আৰু সয়েলটোৰ জি কিমান দিয়া আছে 2.65 দিয়া আছে ঠিক আছে তাৰপিছত উঠিছে হোৱাট ইজ দ্য ডিগ্ৰী অফ স্যাচুৰেশন কিমান ডিগ্ৰী অফ স্যাচুৰেশন কিমান ঠিক আছে তো ডিগ্ৰী অফ স্যাচুৰেশন ডাইৰেক্টলি ওলাব পাৰিম GW equal to S into E সো আমাক ইয়াতে কি আছে জি দিয়া আছে W দিয়া আছে ডিগ্ৰী অফ স্যাচুৰেশন ওলাব দিছে নাজানো ই টো এজ অফ নাও নাজানো সো ই টো ওলাই লব পাৰিম কিউকি গামা ডি ইকুৱেল টু কিমান আছিল জি গামা W বাই 1 প্লাস E ঠিক আছে তো ইয়াৰে পৰা মই ই টো ওলাব পাৰো 1 প্লাস E ইকুৱেল টু জি গামা W বাই গামা ডি সো ই ইকুৱেল টু কি হ'ব জি গামা W বাই গামা ডি মাইনাস 1 ঠিক আছে মানিছো সো ইয়াতে মই জিৰ ভ্যালু পুট কৰি দিম 2.65 গামা W মই 1 গ্রাম per cc আছে কাৰণে 1 ঠিক আছে গ্রামত ডাই কিমান দিয়া আছে আমাৰ 1.8 পাইছো ল্যাবত -1 ঠিক আছে সো আমাৰ এনসাৰটো কিমান হ'ব 2.65 by 1.8 minus 1 সো কিমান হ'ব 0.472 কিমান আমাৰ ই 0.472 আহি আছে ঠিক আছে ভয়েড ৰেশিও আমি কিমান পালো এই ম্যাক্সিমাম ড্রাই ডেনসিটিত আমি কিমান ভয়েড ৰেশিও পাই আছো 0.472 এটা মই ভয়েড ৰেশিও পাই গলো কাৰণে এই ফৰ্মুলাটো ইউজ কৰিব পাৰিম ভয়েড ৰেশিও মোৰ কিমান হৈ গল 0.472 মই জানো কিমান পালো সো মোৰ এটা এনসাৰটো জি মই 2.65 বহাম W মোক দিয়া আছে কিমান 16% মানে 0.16 স্যাচুৰেশন মোক ওলাব দিছে আৰু মোৰ ই কিমান 0.472 ঠিক আছে সো মোৰ স্যাচুৰেশন কিমান আহিব 2.65 into 0.16 divided by 0.472 ঠিক আছে তো মোৰ স্যাচুৰেশন আহিল 89% কিমান 0.89 ঠিক আছে অর 89% ঠিক আছে আমি ডিসকাস কৰিছিলো যে আমি ম্যাক্সিমাম ড্রাই ডেনসিটি নে কিমান কিমান স্যাচুৰেশনত পাও 85 পৰা 95 ৰেঞ্জত পাও 100% স্যাচুৰেশন ইজ আনএটেইনেবল ঠিক আছে তাৰপিছত হিয়তে কি কৈছে যে এতিয়া মই কি কন্ডিশনটো পাই আছো এটা তুমি ডায়াগ্ৰামেটিক্যালি ড্ৰ কৰো মই এনেকা এটা কন্ডিশন পাই আছো যেটোত মোৰ সলিড আছে এটা সলিড আছে ঠিক আছে এইটো ভলিউম অফ ভয়েড ঠিক আছে ভলিউম অফ ভয়েড সো ভলিউম অফ ভয়েড টুৰ 90% কোনে ফিল কৰি আছে আমাৰ 90% কোনে ফিল কৰি আছে ওয়াটাৰে ঠিক আছে মোক কিমান পার্সেন্ট ফিল কৰি আছে 89% ফিল কৰি আছে ঠিক আছে তাৰপিছত 11% কোনে ফিল কৰি আছে 11% কোনে ফিল কৰি আছে এৰে ঠিক আছে তাৰপিছত মোক কি উঠিছে চোৱা হোৱাট ইজ দ্য ম্যাক্সিমাম ড্রাই ডেনসিটি ইফ ইট ক্যান বি ফার্দার কম্পেক্টেড টু ঠিক আছে ফার্দার এইটো কম্পেয়ার্ড নহয় কম্পেক্টেড ঠিক আছে কম্পেক্টেড ঠিক আছে যদি ইয়াতছে এইটোতো মই ল্যাবত ম্যাক্সিমাম পালো যদি মই এই ইয়াৰখিনিও গুচাই দিওঁ যিখিনি 11% ইয়াৰ আছে তেতিয়া ম্যাক্সিমাম ড্রাই ডেনসিটি কি হ'ব আমি ডিসকাস কৰিছিলো যে এইটোক আমি কি বুলি কওঁ জিৰ' ইয়াৰ ভয়েড বা স্যাচুৰেশনত হোৱা ম্যাক্সিমাম ড্রাই ডেনসিটি স্যাচুৰেশন কিয় কওঁ বিকজ এই ইয়াৰখিনি যদি গুচাই দিওঁ তেতিয়া অনলি ভলিউম কোনখিনি বাকি থাকিব এইখিনি আৰু তাতে ফুললি কি থাকিব ওয়াটাৰে থাকিব যদি ইয়াৰখিনি গুচাই দিওঁ তেতিয়া কি থাকিব ইয়াৰখিনি গুচাই দিলে কি থাকিব এইখিনিয়ে ভয়েড থাকিব মানে ওপৰৰ এয়াৰখিনি গুচি গলে এইখিনিয়ে কি হৈ যাব এই 89% ওয়াটাৰটোৱে কি 100% ওয়াটাৰ হৈ যাব যেটা টোটাল ভলিউম অফ ভয়েডটো কমি আহিব ইয়াৰখিনি গুচাই দিও বুজি পাইছো নে বুজি পোৱা নাই বুজি পোৱা নাই সো সিহঁতে সুধিছে যদি ইয়াৰ গোটেই 11%টো মই গুচাই দিওঁ মই গামা ডি কিমান পাম এইটো কেনে ওলাম যে গামা ডি ইকুৱেল টু জি গামা W বাই 1 প্লাস ই ঠিক আছে আৰু GW ইকুৱেল টু SE বুলি মই জানো যদি মই এই 11%টো কমাই দিও এই 11% ইয়াৰটো ওলাই দিও তেতিয়া মোৰ কি হ'ব তেতিয়া মোৰ স্যাচুৰেশন কিমান আহিব 1 আহিব স্যাচুৰেশন কিমান আহিব 1 আহিব জি মই জানো 2.65 ওয়াটাৰটো মই চেঞ্জ কৰা নাই weight of water চেঞ্জ হোৱা নাই মানে weight of water যদি চেঞ্জ হোৱা নাই weight of water by weight of solid টো কি হয় water content হয় সো water content টো মোৰ চেঞ্জ হোৱা নাই মোৰ অনলি চেঞ্জ কি হৈছে ই হৈ আছে কি মই এৰৰ ভয়েডটো কমাই দি আছো ভলিউম অফ ভয়েডৰ পৰা মই এৰৰ ভয়েডটো কমাই দি আছো সো ই মোৰ কিমান আহিব এতিয়া মোৰ ই কিমান আহিব 2.65 into 0.16 0.161 so 0.424 ই কিমান আহিব
0.424 আগতে ই কিমান আহিছিল 0.472 এই যিটো 0.05 ই কমি আছে এই ইটো কিহৰ ই হয় এই ভলিউম অফ ভইডটো কোনটো হয় এৰৰ খিনি কমি আছে যদি এৰ গোটেইখিনি ওলাই দিও তেতিয়া মোৰ সইলটো কিমান ই বাকি থাকিব 0.429 ইমান থাকিব আৰু এই ইটোত যিখিনি ভলিউম অফ ভইড থাকিব সেইখিনি গোটেইখিনি কি থাকিব ৱাটাৰ থাকিব ঠিক আছে তেতিয়া এই 89% স্যাচুৰেশনটো কি হৈ গৈছে 1 মানে 100% স্যাচুৰেশন হৈ গৈছে বুজি পাইছ নে বুজি পোৱা নাই বুজি পাইছো সো এটা মই গামা দিটো ওলাব পাৰিম যে মই ই টো গম পাই গলো যেটো এটো 100% স্যাচুৰেশন বা 0% এয়াৰ হ'ব মানে যেটো হাইপোথেটিক্যাল গামা ডি ম্যাক্স এটো মই ওলাব পাৰিম কিমান হ'ব হাইপোথেটিক্যাল গামা ডি ম্যাক্স টো কিমান হ'ব জি2 2.65 গামা ডব্লিউ টো 1 1 প্লাস 0.429 ঠিক আছে সো এটো মই যদি কৰো এখন 2.65 ডিভাইডেড বাই 1.429 সো কিমান আহিছে আমাৰ কিমান আহিছে আমাৰ 1.854 সো মই কিমান ম্যাক্সিমাম হাইপোথেটিক্যালি এটেন্ড কৰিব পাৰো 1.854 ঠিক আছে আৰু মই পাইছো কিমান আৰু মোৰ পাইছো কিমান 1 পইণ্ট কিমান পাইছো 1.854 মই ম্যাক্সিমাম এটেন্ড কৰিব পাৰো আৰু মই পাইছিলো কিমান কিমান পাইছিলো 1.8 পাইছিলো ঠিক আছে কিয় কি মই ম্যাক্সিমামটো এটেন্ড কৰিব নোৱাৰো কিন্তু ম্যাক্সিমাম কিমান কৰিব পাৰো সেইটো মই কেনেকৈ ওলাম যে যিটো মোৰ ওয়াটাৰ কন্টেন্ট আছে হেতুতে যদি স্যাচুৰেশন পোৱা বুলি ধৰো যিটো মোৰ ওয়াটাৰ কন্টেন্ট আছে হেতুতে যদি স্যাচুৰেশন পোৱা বুলি ধৰো তেনে কি হ'ব তাতে এয়াৰ নাথাকিব হেতুৰ কাৰণে মই এটা ভয়েড ৰেশিও ওলাই ল'ব পাৰিম সেই ভয়েড ৰেশিও যদি গামা দি ফৰ্মুলাত পুট কৰিম তেতিয়া মোৰ আহি যাব এইটো কোৱেশ্চনত কিবাও যদি অলপ ডাউট আছে সুধি লোৱা ঠিক আছে কিউকি এইটো কোৱেশ্চনতে গোটেই চেপ্টাৰটো এইটো কোৱেশ্চনৰ ওপৰতে ডিপেন্ডেন্ট হয় ঠিক আছে সবে বুজি পাইছে নে এইটো কোৱেশ্চন কোৱা নে বুজি পোৱা নাই কোনোবাই ঠিক আছে বাকিবোৰে বুজি পাইছে নে এইটো কোৱেশ্চন কিউকি এইটোৱে গোটেই চেপ্টাৰটোত মানে এইটো কোৱেশ্চনে আহিব পাৰে আৰু বেলেগ একো গামা দিৰ বাট কম্পেকশনটো মেইনলি কি ড্ৰাই ডেন্সিটি ৰিলেটেড কোৱেশ্চনটো আমি আগতে কৰিছোৱে ঠিক আছে সো এইটোত নতুন একো নাই নতুন খালি কি যে আগৰ থিওৰি খিনি আছে আৰু কোৱেশ্চন হিচাপে আহিলে এনেকুৱা এটা আহিব পাৰে কিন্তু ইয়াতো আমি কনচেপ্টবোৰ কি ইউজ কৰিছো আগৰে ইউজ কৰি আছো কোৱেশ্চনবোৰ কি ইউজ কৰি আছো আগৰে ইউজ কৰি আছো কনচেপ্টবোৰ তো এটা ফাইনেলি কোৱা যে কোনোবাৰ এইটো কোৱেশ্চনত ডাউট আছে নেকি কিবা ডাউট আছে নেকি এইটো কোৱেশ্চনত যে এইটো কিয় ললো কিবা ললো ঠিক আছে অলপ কোৱেশ্চনটো কনফিউজিং হৈছে ইয়াতে কিবা ডাউট আছে নেকি না নাই ঠিক আছে না তো গামা ডি যিটো হাইপোথেটিক্যাল হয় সেইটো আমাক সুধিছে আৰু গামা ডি টো এটা সিহঁতে পাইছে সেইটো সিহঁতে আমাক দিছে ঠিক আছে দুটাই কেনে ওলাব লাগে আমি ডিসকাস কৰিলো ঠিক আছে সো আমি এইটো লগত কম্পেকশন চেপ্টাৰটো শেষ কৰিলো ইয়াৰ পিছত আমাৰ কি চেপ্টাৰ থাকিব আমাৰ কনসলিডেশন চেপ্টাৰ এটা থাকিব তাৰপিছত ষ্টেবিলিটি অফ স্লোপ এটা থাকিব শিয়াৰ ষ্ট্ৰেন্থ এটা থাকিব আৰু তাৰপিছত আমাৰ ফাউণ্ডেশ্যন এটা থাকিব সো আমাৰ 4টা বা 5টা চেপ্টাৰ আছে আমি মোষ্ট প্ৰবলি নেক্সট উইকত সেইটো খতম কৰিব ট্ৰাই দিম ঠিক আছে বুজিছানে চবে বুজিছানে চবে ঠিক আছে আজিৰ কাৰণে তেনে কাৰোবাৰ কিবা ডাউট আছে নেকি নাই দিয়ক ঠিক আছে বুজিছো না ঠিক আছে আজি আৰু তোমালোকে অলপ কুইজ চুইজ পাতিলে চবে জইন কৰিবা ঠিক আছে আমি এইবাৰ কুইজ ধৰিলো ৰাতিকে পাতিম যদি ধৰি কোনোবাই জব কৰে বুলি কৈছে ঠিক আছে তো কিছুমানে যদি জবত থাকে আমি এইবাৰ ৰাতি পাতিম 9টা বজাত তেতিয়াতো কাৰো প্ৰব্লেম নাই তেতিয়া চবকে এক্সপেক্ট কৰিছো চবে জইন কৰিবা কিউকি মেইন এক্সামত ভুল হ'ব নালাগে এতিয়া যদি কম্পিটে নকৰা কেনেকে গম পাব যে তোমালোকৰ কোনটো ৰেংক আছে কিউকি মেইন এক্সামত 3000 ষ্টুডেন্ট থাকিব তোমালোকে যদি 20টা ষ্টুডেন্টৰ মাজতে কম্পিট কৰিব ভয় খাই থাকা তেনে 3000 ষ্টুডেন্টত কেনেকে কম্পিট কৰিবা বুজি পাইছানে ৰেংক বেয়া অহাটো ডাঙৰ প্ৰব্লেম নহয় বেলেগে কোনবিলাক পাৰিছে মই কোনবিলাক পৰা নাই সেইটো বস্তু জানিব লাগে ঠিক আছে বুজি পাইছা ন ঠিক আছে ন ঠিক আছে আজি